So, good evening everyone. So, আজি যিটো আমাৰ টপিক হ'ব, ঠিক আছে, আজি আমাৰ টপিকটোৰ নাম হ'ব মাৰ্কেট নেৰেটিভ। আমাৰ টপিকটো হ'ব মাৰ্কেট নেৰেটিভ। Market narrative and bias with 3 B's. এইটো হ'ব আমাৰ আজিৰ টপিক, ঠিক আছে। চ' আজিৰ টপিকটো ষ্টাৰ্ট কৰাৰ আগতে প্ৰিভিয়াছ ক্লাছ যিটো হৈ গ'ল বা প্ৰিভিয়াছ যিকোনো কোনোবা এটা ভিডিঅ'ৰ হওক বা কিবা হওক বা যিকোনো এটা টপিকৰ হওক, কাৰোবাৰ যদি কিবা কুৱেশ্যন আছে বা কাৰোবাৰ কিবা সুধিবলগীয়া আছে বা কিবা কনফিউজন আছে, মোক এবাৰ সুধি লওক, সুধিব পাৰিব এতিয়া। আৰু সুধি লোৱাৰ পিছৰ পৰাই আমি আজিৰ আমাৰ টপিকটো ষ্টাৰ্ট কৰিম। কাৰোবাৰ কিবা কুৱেশ্যন আছে যদি মোক এবাৰ সুধি লওক, মই বুজাই লওঁ, তাৰপৰা আজি আমাৰ টপিকটো ষ্টাৰ্ট কৰিম। কাৰো একো সুধিবলগীয়া নাই? চাউণ্ডৰ লাউডনেছটো অলপ কম নিচিনা লাগিছে। এতিয়াও কম নিচিনা লাগিছে নেকি? ঠিক আছে। মানে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে ইফ দ্য লেভেলত আপ ট্ৰেণ্ডৰ কাৰণে চাওঁতে 60 লেভেল টু 40 লেভেলতকৈ ডাউন হ'ব পাৰে নি? আচ্ছা, ছাপ'জ আমাৰ ষ্ট্ৰাকচাৰটো এনেকুৱাকৈ বনি আছে, ঠিক আছে, এনেকুৱাকৈ বনি আছে আমাৰ ষ্ট্ৰাকচাৰটো। আৰু 1 ডে টাইম ফ্ৰেমত আমাৰ ইয়াত মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট হৈছে আৰু তাৰ পাছত আমাৰ 1 তাৰিখটো আৰম্ভ হৈছে ইয়াত, ঠিক আছে। 1 তাৰিখটো ছাপ'জ আমি ধৰি লৈছোঁ আমাৰ 1 তাৰিখ আৰম্ভ হৈছে নেক্সট মান্থৰ ইয়াৰ পৰা। আমাৰ ছাপ'জ ইফদাৰ যিটো 20 লেভেল, ইফদাৰ যিটো 20 লেভেল আছে, ছাপ'জ সেইটো ধৰি ল'লোঁ, এইটো ইফদাৰ 20 লেভেল, ঠিক আছে, ইফদা 20, এইটো ধৰি ল'লোঁ ইফদা 40, ঠিক আছে, এইটো হৈ গ'ল আমাৰ ইফদা 40 আৰু ইয়াত হৈছে ইফদা 60, এইটো আমাৰ ইফদা 60 নম্বৰ কেণ্ডেলডাল ছাপ'জ ইয়াত হৈছে। এইটোৱে সোধা নাই জানো যে 40তকৈ 60 লেভেলটো তলত থাকিলে কি কৰিম? তেতিয়া আমাৰ কাৰণে এই যিটো 40 লেভেল, এইটোৱে আমাৰ কাৰণে 60 লেভেলো হৈ যাব। এই যিটো 40 লেভেল আছে, 40 লেভেলটোৱে আমাৰ কাৰণে 60 লেভেল হৈ যাব। বা কেতিয়াবা এনেকুৱা হয় মাৰ্কেটে 40 ডেইজটো ইয়াৰ ভিতৰতে সোমাই থাকে, তেতিয়া এই 20 ডেইজৰ যিটো লেভেল, এইটো 40 ডেইজৰ লেভেলে হ'ব।
এইটো আমাৰ কাৰণে 40 ডেইজৰ লেভেল হ'ব ইবদা ঠিক আছে মানে 40 এণ্ড 60 ছেম হৈ যাব য়েছ ছেম হৈ যাব মানে কাৰণ এই ইবদা 40ৰ যিটো লেভেল সেইটোতকেতো 60 লেভেলটো ওপৰত নাই ন মানে এই 40 লেভেলটোৰ ভিতৰতে 60 লেভেলটো সোমাই আছে মানে এই 40 লেভেলটোৱে বোথ 40ৰ কাৰণেও কাম হ'ব আৰু 60ৰ কাৰণে হ'ব বা কেতিয়াবা 20 লেভেলৰ ভিতৰত যেতিয়া 40 লেভেলটো সোমাই থাকিব তেতিয়া 20 লেভেলটোৱে বোথ 40 এণ্ড 60ৰ কাৰণে কাম কৰিব ঠিক আছে অ'কে তাৰপৰা নেক্সট কুৱেশ্যন আছিলে নিউজ থাকিলে যে ভলেটাইল কেণ্ডেল বনে তেতিয়া আমি এফভিজিবোৰ কেনেকৈ চাম ঠিক আছে নিউজৰ টাইমত যেতিয়া একদম নিউজটো আহি গ'ল বোলে বা নিউজটো চলি আছে মানে বা নিউজটো ওলাই গ'ল তাৰপিছত মাৰ্কেটখন অলপ টাইমৰ কাৰণে যেতিয়া ভলেটাইল হৈ যাব ন তেতিয়া আমি বস্তুখিনি ট্ৰাই কৰিব লাগিব তেতিয়া ডাঙৰ টাইম ফ্ৰেমটোৰ ইমানটা বেছি কাম নাইকিয়া বুলিতো নকওঁ ডাঙৰ টাইম ফ্ৰেমেই চব হয় ঠিক আছে আমাক চব বস্তু আমি মাৰ্কেটৰ বায়াছ হওক মাৰ্কেটৰ ডাইৰেকশ্যন হওক মাৰ্কেটৰ ছেটআপ হওক চব আমি ডাঙৰ টাইম ফ্ৰেমতে পাম কিন্তু পাৰ্টিকুলাৰ নিউজৰ সময়কাৰণৰ কাৰণে আমি 1 মিনিট বা সৰু টাইম ফ্ৰেমলৈ শ্বিফ্ট হ'ব লাগিব মানে ঠিক আছে চ' শ্বিফ্ট হৈ পেলাই আমি কি কৰিব লাগিব যদি প্ৰাইচ ডিছকাউণ্টত আছে দেন আমাৰ টাৰ্গেট থাকিব প্ৰিমিয়ামৰ এফভিজি আৰু যদি প্ৰাইচ প্ৰিমিয়ামত আছে তেনেহ'লে আমাৰ টাৰ্গেট থাকিব ডিছকাউণ্টৰ এফভিজি মানে আৰু মানে নিউজৰ কেণ্ডেল থাকিলে নিউজ থাকিলে যে ভলেটাইল কেণ্ডেল বনে তেতিয়া আমি এফভিজিবোৰ কেনেকৈ চাম মানে কুৱেশ্যনটো মই অকণমান বুজি পোৱা নাই মানে অকণমান ভালকৈ সোধা কুৱেশ্যনটো প্ৰপাৰকৈ গোটেইটো কমপ্লিটকৈ মানে কেনেকৈ চাম বুলি ক'লেতো এতিয়া কেনেকৈ চাম চকুৰে চাম বুলি ক'ব লাগিব ভালকৈ সোধা বিটুফকণ কুৱেশ্যনটো মানে কমপ্লিটকৈ সোধা মানে সেইটো কথা কৈছোঁ কেনেকৈ চাম বুলি ক'লে এতিয়া কেনেকৈ ক'ম মই কেনেকৈ চাবা মানে কি হিচাপত সুধিছা মানে কুৱেশ্যনটো মই সেইটো কথা সুধিছোঁ মানে এফভিজি অলৰেডি আছে তাত ভলেটাইল কেণ্ডেল এডাল ক্ৰিয়েট হ'ল তাৰ পাছত যদি নেক্সট আকৌ মাৰ্কেট এফভিজিত সোমায় তেতিয়া ট্ৰেড ল'ব পাৰিমনে সেইটো ডিপেণ্ড কৰিব আমাৰ বায়াছটোৰ ওপৰত যদি আমাৰ বায়াছ ডাউন ছাইডত আছে আৰু নিউজৰ কেণ্ডেলডালে যদি এডাল এফভিজি বনাইছে মানে তেতিয়া আমি ট্ৰেড ল'ব পাৰিম এটা বস্তু চাব লাগিব যে কোনোবা এডাল কেণ্ডেলে সেই পাৰ্টিকুলাৰ এফভিজিটোৰ 50%ৰ ওপৰত ক্ল'জ কৰিছে নি যদি নিউজৰ কেণ্ডেলত এফভিজি ক্ৰিয়েট হৈছে অবভিয়াছলি এটা ডাঙৰ এফভিজি ক্ৰিয়েট হ'ব আৰু সেই এফভিজিটোৰ 50% বা যদি সেই ভলেটাইল নিউজৰ কেণ্ডেলডালে যেতিয়া আজি মাৰ্কেটত যেতিয়া নিউজৰ কেণ্ডেল এডাল আহে ঠিক আছে মাৰ্কেটত যেতিয়া এডাল নিউজৰ কেণ্ডেল ক্ৰিয়েট হয় তেতিয়া কি হয় স্পেচিয়েলি বা মেইনলি নিউজৰ কেণ্ডেলবোৰ আহে লিকুইডিটি হাণ্ট কৰিবলৈ মানে ঠিক আছে লিকুইডিটি হাণ্ট কৰিবলৈ মানে ছাপ'জ মই কালি যিহেতু NFP আছিলে NFPৰ মই এটা হেৰি দেখাইছোঁ ঠিক আছে NFP এটা মই এক্সাম্পল এটা দেখাইছোঁ
এই যিডাল কেণ্ডেল, এই কেণ্ডেলডাল আছিলে NFPৰ কেণ্ডেল, ঠিক আছে, NFP নিউজৰ কেণ্ডেল। আমি এইটো বস্তু চাব লাগিব, নিউজৰ কেণ্ডেলডালত যেতিয়া এক্সপানশ্যনটো আহিলে, ঠিক আছে, নিউজৰ কেণ্ডেলডালত যেতিয়া এক্সপানশ্যনটো আহিলে বা নিউজৰ কেণ্ডেলডালে যোনটো ছাইডৰ, হয়তো ওপৰলৈও নিউজৰ কেণ্ডেলডাল বনিব পাৰে, ডাউন ছাইডেও বনিব পাৰে, ঠিক আছে, ওপৰলৈ বনক বা ডাউন ছাইডে বনক, যেতিয়া লিকুইডিটিখিনি হান্ট হ'ল, হান্ট হোৱাৰ লগে লগে আমি চাব লাগিব যে এটা ডিলিং ৰেঞ্জ ফৰ্ম হৈছে নি তাত। যেনেকৈ আমি যদি চাওঁ, এইটো ছাইডে আমাৰ ইয়াত এই গোটেই বাইং ছাইডৰ গোটেই লিকুইডিটিখিনি পৰি আছিলে, ঠিক আছে, প্ৰাইজে অলৰেডি সেই লিকুইডিটিখিনি প্ৰাইজে লৈ ল'লে, তাৰপৰা প্ৰাইজে ডাউন ছাইডত আহি আছে, ঠিক আছে। আৰু যেতিয়া নিউজৰ কেণ্ডেল আহিলে, নিউজে কি কৰিলে, ডাউন ছাইডে যিমানখিনি আছিলে লিকুইডিটি, এইটো পইণ্টৰ পৰা লিকুইডিটি হান্ট কৰি দিলে, ঠিক আছে। চ' যেতিয়া বাই ছাইড লিকুইডিটি এণ্ড চেল ছাইড লিকুইডিটি হান্ট হ'ব, তেতিয়া আমি কি পাম, তেতিয়া আমি পাম আমাৰ ডিলিং ৰেঞ্জটো, আমাৰ যিটো ডিলিং ৰেঞ্জটো পাম আমি, ঠিক আছে। আৰু অভাৰঅল মাৰ্কেট কিহত আছে, আপ ট্ৰেণ্ডত, অভাৰঅল মাৰ্কেট আছে আপ ট্ৰেণ্ডত। আমি অভাৰঅল মাৰ্কেটৰ ডাইৰেকশ্যনটোতে মানে অভাৰঅল মাৰ্কেটৰ যিটো ডাইৰেকশ্যন, সেই ভিউটো সদায় আমি লৈ ৰাখিব লাগিব মানে, বা লৈ যাব লাগিব মানে। আমি যেতিয়া এটা ভিউ মাৰ্কেটত ট্ৰেড এটা প্লেন কৰিম বা মাৰ্কেটত ডাইৰেকশ্যন এটা বিচাৰিম, আমি অভাৰঅল মাৰ্কেট ট্ৰেণ্ডটোৰ ভিউটো মনত ৰাখি লৈহে ট্ৰেড এটা বিচাৰিব লাগিব সদায়, ঠিক আছে। চ' এইটো পইণ্টত কেনেকুৱা হ'ব, এইটো পইণ্টত যদি আমি চাওঁ, যেতিয়া এটা ডিলিং ৰেঞ্জ ফৰ্ম হৈ গ'ল, ঠিক আছে, ডিলিং ৰেঞ্জ এটা ফৰ্ম হৈ গ'ল এইডোখৰত, আৰু ফৰ্ম হৈ যোৱাৰ পিছত আমি চাবলৈ গ'লে এইটো এটা আমাৰ FVG, এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈকে এইটো এটা আমাৰ FVG, ঠিক আছে, এইটো হ'ল আমাৰ এটা FVG। যেতিয়া প্ৰাইজ FVGত সোমাইছে, ইয়াত নিয়মত চবেই চেল কৰিব লাগিছিলে, বা ইয়াত চবেই চেলেই কৰিছে, নজনা ৰিটেইলে চবেই চেলেই কৰিছে। এইটো FVG দেখিছে, ৰিজেকশ্যন দেখিছে, কেণ্ডেলে ৰিজেকশ্যন লৈছে, আৰু ডাউন ছাইডত মেক্সিমাম মানুহ উঠি আছে। কিন্তু মই কি কৈছিলোঁ ডিলিং ৰেঞ্জৰ কথা, যে ডিলিং ৰেঞ্জৰ এনেকৈ 4টা লেভেল আছে। যেতিয়া এইটো কনফাৰ্ম হৈ যাব ডিলিং ৰেঞ্জটো, কেনেকৈ কনফাৰ্ম হ'ব সেইটো মই কৈ থোৱা আছে আগৰ ক্লাছত। আৰু যেতিয়া ডিলিং ৰেঞ্জটোৰ 50%ৰ ওপৰত যদি কেণ্ডেল ক্ল'জ কৰিছে, তেনেহ'লে অবভিয়াছলি ই এক্সট্ৰিম যিটো প্ৰিমিয়াম আছে আমাৰ, সেই এক্সট্ৰিম প্ৰিমিয়ামলৈকে সি যাবগৈ প্ৰাইচটো। চ' আমি যদি ইয়াত চাওঁ, বা এই যিটো FVG ক্ৰিয়েট কৰিছে, এই যিটো FVG ক্ৰিয়েট কৰিছে প্ৰাইজে, ইয়াৰ পৰা ইয়ালৈকে এইটো 0.5 লেভেল, 50%। তাৰ ওপৰত আমি ক্লজিং পাইছোঁনে আমি ক্লজিং। চ' আমি যেতিয়া ইয়াত ক্লজিংটো পাম, তেতিয়া আমি কেতিয়াও ডাউন ছাইডে প্লেন নকৰোঁ মানে, যেতিয়া আমি সদায় মাৰ্কেটত আমি যদি নিজৰ ডিলিং ৰেঞ্জটো যদি আমি ফাইন কৰিব পৰা নাই, তেনেহ'লে আমি মাৰ্কেটৰ ডাইৰেকশ্যনটো কেতিয়াও বুজি নাপাম মানে, ঠিক আছে। চ' সেইটোৰ টপিকৰ ওপৰতে আজি আছিলে আমাৰ মাৰ্কেট নেৰেটিভ, মই বুজামেই ভালকৈ। মুঠতে আমি ডিলিং ৰেঞ্জ ফাইন কৰিব লাগিব, আৰু এটা বস্তু চাব লাগিব যে অভাৰঅল মাৰ্কেট ট্ৰেণ্ড ক'ত আছে। অভাৰঅল মাৰ্কেট ট্ৰেণ্ড আপ ট্ৰেণ্ডত আছে, অভাৰঅল মাৰ্কেট ষ্ট্ৰাকচাৰ আপ ট্ৰেণ্ডত আছে। আৰু যিহেতু প্ৰাইজ আপ ট্ৰেণ্ডত আছে, এইটো পইণ্টত এই 4 তাৰিখৰ যিটো দিন বা 3 তাৰিখৰ যিটো দিন, 3 তাৰিখে এই কেণ্ডেলডালে লিকুইডিটি হান্ট কৰিছে, আৰু তাৰ পাছত আপছাইডে লিকুইডিটি ক্ৰিয়েট হৈছে অকল। চ' আমি চাব লাগিব যে নিউজৰ যোনদিনাখন যিটো নিউজ আছে,
সেই নিউজৰ আগত প্ৰাইজে ডাউন ছাইডত লিকুইডিটি ফৰ্ম কৰিছে নে আপ ছাইডত লিকুইডিটি ফৰ্ম কৰিছে, তলত ফৰ্ম কৰিছে নে ওপৰত ফৰ্ম কৰিছে লিকুইডিটি, আমি সেইটো চাব লাগিব। তেতিয়াহে আমি নিউজৰ ডাইৰেকশ্যনটো প্ৰিডিক্ট কৰিব অলপ পাৰিম মানে, ঠিক আছে। আমি অকল FVG চাই কেতিয়াও আমি ডাইৰেক্ট ট্ৰেড মাৰিব নোৱাৰোঁ মানে, ঠিক আছে। অকল FVG চাই মানে, বা FVGত যদিও সোমাইছে আমি আমাৰ যিটো কনফাৰ্মেশ্যন মানে, ঠিক আছে, কনফাৰ্মেশ্যন আমি ল'বই লাগিব। কনফাৰ্মেশ্যন নোলোৱাকৈ আমি ট্ৰেড নাপাম মানে ইয়াত, ঠিক আছে। মই এডাল CISD কেণ্ডেল বুলি কয়, চেঞ্জ ইন ষ্টেট অফ ডেলিভাৰী কেণ্ডেল, সেই কেণ্ডেলডালো দেখুৱাম, তেতিয়া আমি কনফাৰ্ম হ'ম মানে। ৰিভাৰ্চেল এটা একদম পিন পইণ্ট গুৰিতে কেনেকৈ কনফাৰ্ম কৰিম মানে, ঠিক আছে, সেই বস্তুটো গম পাম মানে। আৰু মই কৈছিলোঁ যে ৰিভাৰ্চেলত সদায় আমি মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট এটা দেখিম সদায়, যিটো বস্তু আমি ইয়াত নাই মানে, ঠিক আছে। চ' আৰু এটা বস্তু আছে যিটোক কয় মাৰ্কেট মেকাৰ মডেল, আৰু 2-3টা ক্লাছ আছে মেইন টপিকৰ, তাৰপিছত আপোনালোকে উৰাই ঘূৰাই দি থাকিব পাৰিব মাৰ্কেটত, চব বস্তু বুজি পাই যাব, ঠিক আছে। বস্তুটো বুজি পালানে নে কুৱেশ্যনটোৰ আনচাৰটো নাপালা? অ'কে, কৰিছিলোঁ 1 টাইম ফ্ৰেম ন ডিলিং ৰেঞ্জ। অ'কে, হ'ব ডাইৰেক্ট কাটিব বেয়া হয়। অ'কে, ভাল ভাল যিবোৰ ট্ৰেডাৰ আছে, বহুত আপোনালোকে ইণ্টাৰভিউ চাইছে যদি নিজে দেখিব যে বহুতখিনি ট্ৰেডাৰ্ছে কয় যে 80% চাইক'লজি, 20% হৈছে আমাৰ ছেটআপ প্লাছ সেই ছেটআপটোৰ এক্সিকিউশ্যনটো। 80% হৈছে চাইক'লজি, 20% হৈছে আমাৰ ছেটআপ প্লাছ আমাৰ সেই ছেটআপটো এক্সিকিউট কৰিব পৰা যিটো ক্ষমতা মানে, যিটো এক্সিকিউশ্যন, ছেটআপটোৰ এক্সিকিউশ্যন আৰু ছেটআপটো হ'ব আমাৰ 20%, আৰু 80% আমাৰ চাইক'লজি। সেই বস্তুটো কিয় কয় সেইটো বস্তু? কাৰণ মাৰ্কেটত এনেকুৱা একো বস্তু নাই বা এনেকুৱা একো কনচেপ্ট নাই বা এনেকুৱা একো ষ্ট্ৰেটেজি নাই যিটো বস্তু 100% অফ দ্য টাইম কাম কৰিবই মানে। মাৰ্কেটত তেনেকুৱা একো মানে ব্ৰহ্মাস্ত্ৰ হওক বা তেনেকুৱা ধৰণৰ কিবা কিবি এইবোৰ একো বস্তু নাই। অকল মাৰ্কেটত আছে যদি প্ৰাইচ আছে। আপোনালোকে বিজয় কেৰিয়াই কোৱা যদি ইণ্টাৰভিউটো চাই যে শুনিব, ভাও ভগৱান হতা হে, মানে হিন্দীত কয় ভাও ভগৱান হতা হে, যে প্ৰাইজে চব হয় মানে, প্ৰাইজে চব হয়। আৰু প্ৰাইজটোক আমি কেনেকৈ বুজি পাম?
ঠিক আছে প্ৰাইচটোক আমি কেনেকৈ বুজি পাম প্ৰাইচটোক বুজি পাবলৈ হ'লে আমাৰ চবতকৈ ডাঙৰ এটা ট্ৰেডাৰ বা এটা বিগিনাৰ ট্ৰেডাৰ বা মাৰ্কেটলৈ নতুনকৈ অহা মানুহ এজনৰ প্ৰব্লেমটো কি হয় যে মানুহজনে বা সেই ট্ৰেডাৰজনে মেক্সিমাম ট্ৰেডাৰে ভুলটো কি কৰে আজি মই ট্ৰেড এটা প্লেচ কৰিছোঁ ইয়াত এইটো পইণ্টত মই ট্ৰেড এটা প্লেচ কৰিছোঁ ট্ৰেডটো প্লেচ কৰা যিটো টাইম সময় যিটো সময়ত মই ট্ৰেডটো প্লেচ কৰি আছোঁ সেই সময়টোত আমি মানুহবোৰে কি কৰে যিখিনি এক্সপাৰ্ট ট্ৰেডাৰ যাৰ এক্সপিৰিয়েঞ্চ আছে ঠিক আছে তেওঁলোকে বস্তুটো বুজি পাই যায় কিন্তু যিখিনি নতুন মানুহ তেওঁলোকে সেই বস্তুটো বুজি নাপায় মানে কাৰণ সেই ট্ৰেডটো এক্সিকিউট কৰা যিটো সময় সেই সময়টোত যদি মানুহটোৱে প্ৰেজেণ্টত নাথাকি যদি ফিউচাৰটোৰ কথা ভাবি আছে যে ট্ৰেডটো মই লৈছোঁ কিন্তু ট্ৰেডটো যদি ভুল হৈ যায় কি হ'ব যদিও মানুহটো প্ৰেজেণ্টত আছে মানুহটোৰ ব্ৰেইনটো ক'ত আছে ফিউচাৰত যে মই ইয়াত ট্ৰেডটো লৈছোঁ কিন্তু ট্ৰেডটো কি হ'ব ট্ৰেডটো যদি ভুল হৈ যায় কি হ'ব ট্ৰেডটো যদি মোৰ এছএল হিট হৈ যায় কি হ'ব বা ট্ৰেডটো যদি মোৰ ডাইৰেকশ্যনত নাযায় মই কি কৰিম চ' চবতকৈ ডাঙৰ বস্তুটো হৈছে একচেপ্টেঞ্চ আমি একচেপ্ট কৰিব লাগিব তাকো প্ৰেজেণ্টটোক একচেপ্ট কৰিব লাগিব মানে যিটো প্ৰেজেণ্ট মানে যে মই মোৰ ছেটআপ এইটো মই এইকেইটা ছেটআপত মই ট্ৰেড লওঁ মোৰ কাম হৈছে প্ৰেজেণ্টৰ যিটো সময়ত মই ট্ৰেডটো ল'ম মোৰ চবতকৈ বেছি মোৰ ফ'কাছটো থাকিব লাগিব যে মোৰ ট্ৰেডটো কেনেকৈ মই পাৰফেক্টলি এক্সিকিউট কৰিব পাৰোঁ ট্ৰেডটোৰ আউটকামটো কি আহিব ট্ৰেডটোৰ আউটকামটো কি আহিব সেইটো মোৰ কাৰণে মেটাৰ নকৰে বা কৰিব নালাগে যেতিয়া আউটকামটো আপোনালোকৰ কাৰণে মেটাৰ নকৰিব তেতিয়া কি হ'ব তেতিয়া আপোনালোকে ট্ৰেড এটা পাৰফেক্টলি এক্সিকিউট কৰিব পাৰিব মানে যে মই ট্ৰেডটো এক্সিকিউট কৰাৰ সময়ত যে ট্ৰেডটো লছ হৈ যাব নি তাৰ মোৰ ভয় নাই মানে যেতিয়া মানুহে বেলেগ একো নহয় এই প্ৰেজেণ্টত থাকিও যে ফিউচাৰৰ কথা যে ভাবি আছে এইটোৱে হৈছে চাইক'লজি এইটোৱে হৈছে হিউমেন চাইক'লজি যে মানুহে যে জোখতকৈ বেছি ফিউচাৰৰ কথা যিবোৰ মানুহে ভাবে যে এই ট্ৰেডটো যদি গুচি যাবলৈ হয় মোৰ ঢেৰ কিবা কিবি হৈ যাব বা এইটো যদি মোৰ লছ হৈ যাবলৈ হয় মই মৰি যাম মানে সেইবোৰে এটা এটা মেইন ৰিজন যিবোৰৰ কাৰণে মানুহে চাইক'লজিকেল প্ৰব্লেম ফেচ কৰে ঠিক আছে যিবোৰৰ কাৰণে মানুহে চাইক'লজিকেল প্ৰব্লেম ফেচ কৰেই চ' আমাৰ মানুহখিনিৰ প্ৰব্লেম কি হয় প্ৰব্লেম হয় যে যদিও মানুহখিনিৰ 80% বা 70% ট্ৰেড শুদ্ধ হয় মানুহৰ ফাটে সেই 20% ট্ৰেডৰ কাৰণে বা 30% ট্ৰেডৰ কাৰণে মানুহৰ এইডোখৰত একো প্ৰব্লেম নাই মানুহৰ এইডোখৰত প্ৰফিট হৈ গ'ল এক্সপেক্টেশ্যন হাই হৈ গ'ল কনফিডেঞ্চ হাই হৈ গ'ল কিন্তু মানুহৰ চবতকৈ বেছি ফাটে এই 20-30%ৰ যিটো লুজিং ষ্টেক আহে লুজিং যিকেইটা ট্ৰেড সেই ট্ৰেডকেইটাৰ কাৰণে মানুহৰ প্ৰব্লেমটো কি হয় এইটো এই প্ৰব্লেমটো হয় যে কালি মোৰ লছ হৈছে আজিও লছ হৈ যাব নি আজি যদি লছ হৈ যায় কাইলৈ মই কি কৰিম আহি গ'ল ফিউচাৰ প্ৰাইচটো আছে প্ৰেজেণ্টত মই নিজে আছোঁ প্ৰেজেণ্টত কিন্তু প্ৰেজেণ্টত থাকিও মই কি কৰিছোঁ ফিউচাৰৰ কথা ভাবি আছোঁ যে কাইলৈ কি হ'ব বা এই ট্ৰেডটো যদি মোৰ ডাইৰেকশ্যনত নাযায় তেতিয়া কি হ'ব এইবোৰেই মানুহক নিজৰ ছেটআপটোৰ ওপৰত কনফিডেঞ্চটো কমাই আনে মানে তাৰপৰা চাই থাকোঁতে ভাবি থাকোঁতে দেখিলোঁ প্ৰাইচটো আহি পাৰ হৈ গুচি গ'ল প্ৰাইচটো গুচি গ'ল তাৰপৰা কি কৰে মানুহে এনেকুৱাত এণ্ট্ৰি কৰি দিয়ে কিন্তু কৰিব লাগিছিলে ইয়াত আকৌ যেতিয়া সময়টো আছিলে তেতিয়া মানুহটোৱে ভাবি আছিলে যে এই ট্ৰেডটো যদি ভুল হৈ যায় কি হ'ব
এইডোখৰতে আহি গ'ল চাইক'লজিকেল প্ৰব্লেম। এইডোখৰতে আহিলে চাইক'লজিকেল প্ৰব্লেম। চ' এই বস্তুখিনি আমি নিজে গম পাব লাগিব, এইবোৰ এভইড কৰিব পাৰিব লাগিব। আৰু এই বস্তুটো আমি তেতিয়াহে এভইড কৰিব পাৰিম যেতিয়া এক্সপিৰিয়েঞ্চ হ'ব, মানে উইথ এক্সপিৰিয়েঞ্চ, মানে ঠিক আছে। ICT, এই ICT SMC কনচেপ্ট যোনটো মানুহে বনাইছে, সি নিজেই 73% একুৰেচি তাৰ। যোনটোৱে এই কনচেপ্টটো বনাইছে সেই মানুহটোৰে 70% একুৰেচি। আমাৰ আকৌ মানুহবোৰৰ কি হয়, প্ৰতিটো ট্ৰেডতে প্ৰফিট হ'ব লাগে। যোনটো ট্ৰেডে মাৰিম মই সেইটো ট্ৰেডে মোৰ প্ৰফিট হ'ব লাগিব, এইটো ট্ৰেড মাৰিম এইটো ইয়াতো প্ৰফিট হ'ব লাগিব। আৰু ইয়াত যদি কেনেবাকৈ লছ হৈ গ'ল, এই যিকেইটা প্ৰফিটৰ আগৰ প্ৰফিট আছিলে তাৰ যিখিনি কনফিডেঞ্চ আছিলে চব এই লজিং ট্ৰেডটোতে চব ভাগি গুচি গ'ল। মানে সেইটোৱে মানুহৰ চাইক'লজিটো ব্ৰেক কৰি দিয়ে, যিটোৱে নিজৰ ছেটআপটোৰ ওপৰত বিশ্বাসটো কমাই আনে। আৰু কমাই অনা বিশ্বাস কমি অহাৰ লগে লগে মানুহটোৱে কি কৰিব, প্ৰেজেণ্টত থাকি ফিউচাৰৰ কথা ভাবিবলৈ লাগি যাব। প্ৰেজেণ্টত থাকিও ফিউচাৰৰ কথা ভাবিবলৈ লাগি যাব। চ' আমি ট্ৰেডিং মানে এইটো নহয় যে আমি যিটোকে মানে মানুহখিনিক এনেকুৱা কিবা এটা লাগে যে আজি মই ক'ৰবাত কিবা এটা শিকি ল'ম, কাইলৈৰ পৰা পূৰা পইচাই পইচা আৰু পইচাই পইচা পূৰা। মানুহক সেই ছিকিউৰিটিটো লাগে, যিটো ছিকিউৰিটি ট্ৰেডিঙত নাই। মানে ঠিক আছে, ট্ৰেডিঙত সেই ছিকিউৰিটিটো নাই যে মই সদায় আহি যেতিয়াই ট্ৰেড মাৰিম মই তেতিয়াই প্ৰফিট হ'ব, মানে তাৰ একো ছিকিউৰিটি নাই। মানে কিন্তু যিখিনি ট্ৰেডাৰ হয় বা যিটো ট্ৰেডাৰৰ মাইণ্ডছেট, সেই মাইণ্ডছেটটোৱে আজিৰ দিনটোত বা এটা ছিংগুল বা 2-3টা ট্ৰেড লছ হৈছে নে প্ৰফিট হৈছে সেইটো মেটাৰ নকৰে। মানে অভাৰঅল মোৰ 100টা ট্ৰেডৰ ভিতৰত মই কেইটা ট্ৰেডত প্ৰফিটত হৈ আছোঁ সেইটোহে মেটাৰ কৰে। আৰু সেই মাইণ্ডছেটটো লৈ যেতিয়া মানুহে ট্ৰেড এটা মাৰিব, তেতিয়া বৰ্তমানটোত থকা মানুহটোৱে বৰ্তমানৰ কথাই ভাবি সেই বৰ্তমান সময়ত যিটো প্ৰাইচ চলি আছে তাত এটা প্ৰপাৰ এক্সিকিউশ্যন কৰিব পাৰিব। যেতিয়া মানুহজনে ফিউচাৰৰ কথাটো নাভাবিব, মানে এই ট্ৰেডটো হাৰি গ'লে কি হ'ব, এই ট্ৰেডটো লছ হৈ গ'লে কি হ'ব মানে মোৰ, ঠিক আছে। আৰু কিছুমান মানুহৰ এনেকুৱা হয়, ছাপ'জ যিটো SLৰ পইণ্ট বা যিটো পইণ্টত আমি SLটো আমাৰ লৈ ল'ব লাগে, মানে সেই পইণ্টটোত কেনেকুৱা হয়, আজি ছাপ'জ ইয়াত ভাবিলোঁ ইয়াৰ পৰা আমি ট্ৰেড এটা বনাইছোঁ ইয়ালৈকে, ঠিক আছে। এইটো পইণ্টলৈকে আমি ভাবিছোঁ এইটো আমাৰ টাৰ্গেট, এইটো পইণ্টত আমি এণ্ট্ৰি কৰিছোঁ, এইটো পইণ্টত আমাৰ SL, ঠিক আছে। তাৰপৰা এইফালে যিটো প্ৰাইচ আছে, ইয়াত এটা অৰ্ডাৰ ব্লক আছে, ইয়াত এটা আছে, ইয়াত এটা আছে, ঠিক আছে। ইয়াত আমি ট্ৰেড এটা প্লেচ কৰিলোঁ, এইটো আমাৰ টাৰ্গেট আছিলে। এইটো পইণ্টত এটা ট্ৰেড প্লেচ কৰিলোঁ য'ত এইটো আমাৰ SL আৰু এইটো আমাৰ টাৰ্গেট। প্ৰাইচটো এনেকৈ গৈ আহি যেতিয়া ইয়াত সোমাই যাব, যেতিয়া নন ষ্টপ কেইটামান ট্ৰেড মানুহৰ ফেভাৰত আহি যায় বা শুদ্ধ হৈ যায়, মানুহৰ লগালগ অভাৰ কনফিডেঞ্চ আহি যায়, এইটো থাকে, এইটো হিউমেন নেচাৰে হয়, এইটো হিউমেন নেচাৰ, এইটো হিউমেন বিহেভিয়াৰে হয়, মানে ঠিক আছে। চ' সেইটো সময়ত মানুহজনে কি কৰিব, যে এইটো SL পইণ্ট আছিলে নহয়, যেতিয়াই প্ৰাইজে SL পইণ্টটো ক্ৰছ কৰিছে, ইয়াত আমি কি কৰিব লাগে, এক্সিট। কিন্তু যেতিয়াই এই SL পইণ্টটো পাৰ হৈ গুচি যায় প্ৰাইচটো, এইডোখৰত চবতকৈ ভয়ানক বস্তু এটা ষ্টাৰ্ট হয়, যিটোক কয় হোপ ট্ৰেডিং। এই হোপ ট্ৰেডিংটোৱে কি কৰে, যেতিয়া এইটো আছিলে আমাৰ SL পইণ্ট, যেতিয়া প্ৰাইচ আহিছে ইয়ালৈ, আমি ইয়াত আমাৰ পজিশ্যনটো কাটি দিব লাগে বা SLটো বুক কৰি ওলাই যাব লাগে। কিন্তু এইটো যেতিয়া পাৰ হৈ আহে, মানুহে সেইটো চাইক'লজিকেল প্ৰব্লেম। হাজাৰ ভাল কাৰোবাৰ কিবা ওচৰত একদম টপতকৈ কাৰোবাৰ ওচৰত শিকি লওক, যেতিয়ালৈকে মানুহে নিজৰ চাইক'লজিটো কণ্ট্ৰল কৰিব নোৱাৰিব, মানুহ ট্ৰেডিঙত কেতিয়াওৱে প্ৰফিটেবল হ'ব নোৱাৰিব, মানে প্ৰফিটেবল কেতিয়াওৱে হ'ব নোৱাৰিব। আৰু যেতিয়া এটা উইক মানুহৰ চাইক'লজিটো কিয় বেয়া হয়, কাৰণ যেতিয়া চাইক'লজিটো এবাৰ বেয়া হ'বলৈ ষ্টাৰ্ট হৈ যায়, তেতিয়া মানুহে না
এণ্ট্ৰি কৰিবলৈ সাহস কৰে না এক্সিট কৰিবলৈ দম আছে না এণ্ট্ৰি কৰাৰ সাহস না এক্সিট কৰাৰ দম মানে লছত পজিশ্যন এটা কাটি যে নাই মই এডোখৰত মোৰ ভুল হৈ গ'ল মই এডোখৰত বস্তুটো কাটি দিব লাগে আৰু কম লছ এটা লৈ সৰু ডেমেজ এটা লৈ মই ওলাই গুচি যাব লাগে ইয়াৰ পৰা কিন্তু নাই এইডোখৰ পৰা যেতিয়া হোপ ট্ৰেডিংটো আৰম্ভ হ'ব তেতিয়া কি হ'ব যে SLটোতকৈ তললৈ গুচি আহিলে প্ৰাইচ এইটোৱে অৰ্ডাৰ ব্লকৰ পৰা যাব এইবাৰ আহিলে তাৰপৰা দেখিলে নাই এইটোও ব্ৰেক কৰি দিলে তাৰপৰা দেখিলে তলত আৰু এটা অৰ্ডাৰ ব্লক আছে নাই এইটোৰ পৰা যাব এইটোৰ পৰা যাব ইয়ালৈ আহিলে প্ৰাইচ এনেকৈ আহোঁতে সেই যি 100টা ট্ৰেডৰ 70টা বা 80টা ট্ৰেডত যিখিনি আমি প্ৰফিট কৰিছিলোঁ বা যিখিনি আমি গেইন কৰিছিলোঁ এনেকুৱা এটা ছিংগুল ট্ৰেডে সেই গোটেই প্ৰফিটখিনি লৈ গুচি যায় মানুহৰ পৰা কেলে হোপ ট্ৰেডিং হোপ ট্ৰেডিং মানে যে এইডোখৰত মই মোৰ ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰা নাই মই মোৰ প্লেন ফ'ল' কৰা নাই মোৰ প্লেন কি আছিলে এইটো পইণ্টত যেতিয়া প্ৰাইচটো ঘূৰি আছিলে এইটো পইণ্টত যেতিয়া মই এণ্ট্ৰি কৰিছিলোঁ মোৰ প্লেনটো কি আছিলে যে এইটো মোৰ টাৰ্গেট এইটো মোৰ ষ্টপ লছ যেতিয়া ষ্টপ লছ হিট হৈছে মানে ষ্টপ লছ হিট হৈছে আমি এডোখৰত পজিশ্যনটো কাটি ওলাই যাব লাগে যিমান পাৰোঁ কম ডেমেজত কিন্তু যেতিয়া এডোখৰত হোপ ট্ৰেডিং ষ্টাৰ্ট হৈ গ'ল আমাৰ ডেমেজটো লাহে লাহে বাঢ়ি আহিলে সেই যিকেইটা 70টা বা 80টা শুদ্ধ ট্ৰেড আছিলে বা 10টাৰ ভিতৰত সেই 8টা বা 7টা শুদ্ধ যিকেইটা ট্ৰেডৰ প্ৰফিট এই এটা ছিংগুল ট্ৰেডে লৈ গুচি যাব মানে কেলে হোপ ট্ৰেডিং নিজৰ চাইক'লজিৰ ওপৰত কণ্ট্ৰল নাই নিজৰ সেই দমটো নাই যে মই SL পইণ্টটো মোৰ SL পইণ্ট হিট কৰি দিলে প্ৰাইজে মই এডোখৰত এক্সিট কৰি দিব লাগে বা ওলাই যাব লাগে মানুহে কি কৰে SLটো ইয়াত অৰ্ডাৰ ব্লক এটা দেখিব ইয়াৰ তললৈ লৈ আহিব যে এইবাৰ ইয়াৰ পৰা যাব তাৰপৰা আকৌ তললৈ আহিব দেখিব ইয়াত এটা অৰ্ডাৰ ব্লক আছে এইবাৰ ইয়াৰ পৰা যাব আকৌ দেখিব ইয়াত এটা অৰ্ডাৰ ব্লক আছে এইবাৰ ইয়াৰ পৰা যাব এনেকৈ যাওঁতে এই যিটো বস্তু এইটোৱে হৈছে 90% মানুহৰ প্ৰব্লেম আৰু এইটো কাৰণেই 90% মানুহ ট্ৰেডিঙত ফেইল হয় মানে এইটোৱে ৰিজন যিটোৰ কাৰণে 90% মানুহ ট্ৰেডিঙত ফেইল হয় মানে এইবোৰ হৈছে চাইক'লজিকেল থটছ মানে আমাৰ ব্ৰেইনটো এনেকৈ ডিজাইন হৈছে মানে ঠিক আছে চ' আমি আমাৰ ছাবকনচিয়াছ মাইণ্ডটোক ট্ৰেইন কৰিব পাৰিব লাগিব মানে সেইকাৰণে আমি এনেকুৱা বেয়া হেবিটবোৰ পুহিলে নহ'ব মানে এই বেয়া হেবিটবোৰ আমি কুইট কৰিব পাৰিব লাগিব মানে আৰু যিটো ভাল হেবিট মানে এই ষ্টপ লছ আহিছে কাটি দিয়া এই বস্তুটো আমি আমাৰ ছাবকনচিয়াছ মাইণ্ডত বহাব পাৰিব লাগিব যেতিয়া এটা পজিশ্যন চলি থাকে মানুহে বহুত পেনিক কৰে বহুত বেছি পেনিক কৰে মানে সেই পেনিক কৰা সময়ত আমি যদি আগৰ পৰাই এইটো হেবিট যদি গ্ৰ' কৰিলোহেঁতেন আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ মতে আমি ইয়াত কাটি দিলোহেঁতেন কিন্তু আমি কি প্ৰেক্টিছ কৰি আহিছোঁ বা নজনা মানুহ এটাই বিগিনিঙৰ পৰা কি প্ৰেক্টিছ কৰি আহে যেতিয়া এগেইনষ্টত গুচি যায় ৰৈ দিয়ে ইয়াৰ পৰা ঘূৰিব আকৌ ইয়াৰ পৰা ঘূৰিব তেনেকৈ লাষ্টত গৈ ক'ৰ পৰাও নুঘূৰে আৰু একাউণ্টটো খালী কৰি থৈ গুচি যায় মানে কিন্তু মই এটা কথা কৈছোঁ 1 বছৰৰ পৰা 2 বছৰ সময় যোনে মাৰ্কেটত আছে মাৰ্কেটত যোনবোৰ মানুহ 1 বছৰৰ পৰা 2 বছৰ সময় হৈ গ'ল সেই মানুহখিনিৰ PNLখন যদি আমি চাওঁ আৰু চাই পেলাই গোটেই PNLখনত এনেকুৱা ভুল যিকেইটা আছে সেই ভুলকেইটা যদি আঁতৰাই দিওঁ আমি PNLখনৰ পৰা মানুহজন এজন প্ৰফিটেবল ট্ৰেডাৰ মানে মানুহ আনপ্ৰফিটেবল হোৱাৰ ৰিজনটো হৈছে এইটো কাৰণ মেক্সিমাম মানুহে এই বস্তুটো কণ্ট্ৰল কৰিব নোৱাৰে মানে এই নিজৰ যিটো চাইক'লজি এই চাইক'লজিটো নিজৰ প্লেনটো ফ'ল' কৰিব নোৱাৰে নিজৰ ৰিস্ক মেনেজমেণ্ট নাই এইডোখৰ পৰা মানে জুৱা খেলিবলৈ আৰম্ভ কৰি দিয়ে মানে জুৱাই আৰু কপালৰ বলত গ'লে গ'ল আৰু নগ'লে নাই তেনেকুৱা মানে ঠিক আছে চ' সেই বস্তুবোৰ আমি এভইড কৰিব পাৰিব লাগিব মানে নহ'লে
কেতিয়াওৱে প্ৰফিটেবল ট্ৰেডাৰ আমি হ'বগৈ নোৱাৰোঁ মানে যে আমাৰ ষ্টপ লছ আহিছে যদি আমি এছ এল লৈ লওঁ মানে কেছ নাই এছ এলটো দিবলৈ ভয় কৰিলে নহ'ব মানে কিন্তু যদি 5 টকা এটা যদি দিবলৈ ভয় কৰোঁ আমি 500 টকা এটা আমি কেনেকৈ আশা কৰিব পাৰিম যদি আমি 5 টকা এটা দিবলৈ ৰেডি নাই বা 50 টকা এটা দিবলৈ যদি আমি ৰেডি নাই আমি কেনেকৈ 500 টকা এটা এক্সপেক্ট কৰিব পাৰোঁ চ' যেতিয়া আৰু আমাৰ এছ এল কেতিয়াও টনাটনি তললৈ টানি অনা সেই স্বভাৱবোৰ মানুহে কেতিয়াওৱে ডেভেলপ কৰিব নালাগে মানে সেইবোৰ চবতকৈ এটা বেয়া হেবিট এজ এ ট্ৰেডাৰ মানে সেইবোৰ চাইক'লজিকেল পইণ্ট বা সেই চাইক'লজিকেল ৰিজনবোৰৰ কাৰণেই মেক্সিমাম মানুহ ইয়াত আনপ্ৰফিটেবল মানে আৰু সেইটো কাৰণে এতিয়া বহুত মানুহে এলগ' ট্ৰেডিং কৰে ঠিক আছে এলগ' ট্ৰেডিং কেলৈ কৰে কাৰণ সেই এলগ'টোত হিউমেন ইম'শ্যনছৰ একো হেৰি নাথাকে মানে কিন্তু আমি যেতিয়া মেনুৱেল ট্ৰেডিং কৰোঁ তেতিয়া আমাৰ হিউমেন ইম'শ্যনছ অবভিয়াছলি আহিবই মানে কাৰণ আমি নিজৰ পকেটৰ পইচা লগাম বা আমাৰ নিজৰ যি হ'লেও ফাণ্ডেড একাউণ্টেই হওক বা যিয়ে নহওক নিজৰ এটা হেৰি লাগি আছে কেপিটেল লাগি আছে চ' তাত আমাৰ ইম'শ্যন অহাটো নৰ্মেল কথা মানে একো ডাঙৰ কথা নহয় কিন্তু সেই আহি থকা ইম'শ্যনখিনি কণ্ট্ৰল কৰিবলৈ মানুহৰ সময় লাগি যায় মানে সেইকাৰণে এজন ট্ৰেডাৰক প্ৰফিটেবল হ'বলৈ 2-3 বছৰ সময় লাগি যায় মানে অকল সেইটো ৰিজনটোতে অকল যদি ছেটআপ এটা বা অকল যদি ট্ৰেডিং প্লেন এটাই মানুহক যদি প্ৰফিটেবল বনালেহেঁতেন তেতিয়া মেক্সিমাম মানুহে প্ৰফিটেবল হ'লহেঁতেন মানে ঠিক আছে মাৰ খাই মানুহে সদায় চাইক'লজিত আৰু চাইক'লজিকেল ৰিজন এইবোৰ মানে আমি আমাৰ ট্ৰেডিঙৰ গ্ৰাফডালত আমাৰ যিডাল ট্ৰেডিঙৰ গ্ৰাফডালত পুলবেক আহিবই পুলবেক নহাকৈ কেতিয়াও প্ৰাইজ ওপৰলৈ নাযায় মানে ব্ৰেক অফ ষ্ট্ৰাকচাৰ কেতিয়াও প্ৰাইজে পুলবেক এটা নহাকৈ কেতিয়াও ব্ৰেক অফ ষ্ট্ৰাকচাৰ নহয় প্ৰাইজত আকৌ পুলবেক এটা আহিব ব্ৰেক অফ ষ্ট্ৰাকচাৰ হ'ব তেতিয়া কিন্তু মানুহে কি কৰে ৰৈ থাকিব গুৰিলৈকে য'ত মানুহ ক্ৰেছ হৈ গুচি যায় মানে ঠিক আছে য'ত মানুহ ক্ৰেছ হৈ গুচি যায় মানে চ' সেই চাইক'লজিকেল বেৰিয়াৰখিনি বা সেই চাইক'লজিকেল যিখন যুদ্ধ সেইখন যুদ্ধত প্ৰতিজন ট্ৰেডাৰে অকলেই যাব লাগিব প্ৰতিজন ট্ৰেডাৰে অকলেই সেইখন যুদ্ধ নিজৰ কাৰণে লাগিব লাগিব আৰু সেইখন তেতিয়াহে মানে সেই যিটো মাৰ্কেটক লৈ চাইক'লজি বা যিটো মাইণ্ডছেট তেতিয়াহে বিল্ড হ'ব মানে ঠিক আছে চ' আজি বহুত বকি দিলোঁ বাৰু তথাপিও দৰকাৰী কথা চব ঠিক আছে অ'কে চ' আজিৰ টপিকটো আছিলে মাৰ্কেট নেৰেটিভ ন মাৰ্কেট নেৰেটিভ এটা হৈছে মাৰ্কেট নেৰেটিভ এণ্ড market narrative and bias with 3 B's ঠিক আছে চ' আজি শিকিম আমি মাৰ্কেট নেৰেটিভৰ কথা ঠিক আছে চ' মাৰ্কেট নেৰেটিভতনো কি হয় কি আহিব মাৰ্কেট নেৰেটিভত আমি মাৰ্কেট নেৰেটিভটো শিকিলে আমি কি পাম যে মাৰ্কেট নেৰেটিভটো শিকিলে আমি মাৰ্কেটখনৰ ডাইৰেকশ্যনটো বা মাৰ্কেটখনৰ আমি বায়াছটো পাম মানে ঠিক আছে চ' ইয়াত যে মাৰ্কেট নেৰেটিভ এণ্ড বায়াছ উইথ 3 B's সেই 3টা বি কি ফাৰ্ষ্ট যিটো বি হয় সেই বিটো হৈছে ফাৰ্ষ্ট যিটো বি সেই বিটো হ'ব আমাৰ ডিলিং ৰেঞ্জ ঠিক আছে তাৰ পৰা আহিব আমাৰ ছেকেণ্ড বিটো হ'ব FVG or imbalance ঠিক আছে তাৰ পিছৰ বিটো আহিব আমাৰ
অ'কে 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 এইটো বিট FVG ইমবেলেঞ্চ এণ্ড OB আহিব হা OB অৰ্ডাৰ ব্লক তাৰপৰা আমাৰ নেক্সট যিটো বি আছে এই বিটোত আহিব আমাৰ লিকুইডিটি পুল ঠিক আছে চ' এইটোৱে হৈছে আমাৰ মাৰ্কেট নেৰেটিভ বা বাইজ উইথ 3 B's ঠিক আছে য'ত প্ৰথমটো হ'ল আমাৰ ডিলিং ৰেঞ্জটো ঠিক আছে ফাৰ্ষ্ট হ'ল আমাৰ ডিলিং ৰেঞ্জ তাৰপিছত আহিব আমাৰ FVG ইমবেলেঞ্চ অৰ্ডাৰ ব্লক তাৰপিছত আহিব আমাৰ লিকুইডিটি পুল মানে কি আছিলে আমাৰ কি কৈছিলোঁ মই যে আমাৰ যিবোৰ 3 কেণ্ডেল ফৰ্মেশ্যন সেইবোৰে হৈছে আমাৰ এটা লিকুইডিটি পুল আমাৰ যিবোৰ 3 কেণ্ডেল ফৰ্মেশ্যন সেই 3 কেণ্ডেল ফৰ্মেশ্যনকেইটাই হৈছে আমাৰ এটা লিকুইডিটি পুল ঠিক আছে চ' আপোনালোকে ইয়াৰ কেইটামান ৰুল আছে মই ৰুলকেইটা কৈ যাম আপোনালোকে নোট ডাউন কৰি লিখি যাব যাতে আপোনালোকৰ বস্তুখিনি মনত থাকে ঠিক আছে চ' আমি ৰাতিপুৱা যেতিয়া মাৰ্কেটলৈ আহিম ঠিক আছে আমি যেতিয়া ৰাতিপুৱা মাৰ্কেটলৈ আহিম মাৰ্কেটত আমি কি চাম যে আজিৰ দিনটো প্ৰাইচ ওপৰলৈ যাব পাৰে নে আজিৰ দিনটো প্ৰাইচ তললৈ যাব পাৰে বা আৰম্ভণি প্ৰাইচটো ক'ত হৈছে ঠিক আছে সেই বস্তুখিনি আমি চাব লাগিব কিন্তু আমি মাৰ্কেটৰ ডাইৰেকশ্যনটো বায়াছটো কেনেকৈ গম পাম ঠিক আছে চ' তাৰ কাৰণে আমি গম পাব লাগিব যে মাৰ্কেটত এটা ডিলিং ৰেঞ্জ ফৰ্ম হৈছে নি আমি চবতকৈ প্ৰথমে চাব লাগিব যে মাৰ্কেটত এটা ডিলিং ৰেঞ্জ ফৰ্ম হৈ আছে নি অলৰেডি ঠিক আছে মাৰ্কেটত অলৰেডি এটা ডিলিং ৰেঞ্জ ফৰ্ম হৈ আছে নি যদি ফৰ্ম হৈ আছে ছাপ'জ আমি ধৰি লৈছোঁ এইটো এটা আমাৰ ডিলিং ৰেঞ্জ প্ৰাইজে এনেকৈ বাই চাইড লিকুইডিটি ল'লে তাৰপৰা আহি পেলাই এইফালে চেল চাইড লিকুইডিটি ল'লে ইয়াত এটা আছিলে চেল চাইড লিকুইডিটি ল'লে যেতিয়া বাই চাইড লিকুইডিটি এণ্ড চেল চাইড লিকুইডিটি হান্ট হ'ব হয় তেতিয়া আমাৰ এটা ডিলিং ৰেঞ্জ কনফাৰ্ম হয় আৰু ডিলিং ৰেঞ্জৰ ল'টো কেনেকৈ কনফাৰ্ম হয় যে মই লাষ্ট ক্লাছত বুজাই থোৱা আছে এইটো আপোনালোকে গম পাবই চ' আমি চাব লাগিব যে এটা ডিলিং ৰেঞ্জ ফৰ্ম হৈ আছে নি যদি ডিলিং ৰেঞ্জ এটা ফৰ্ম হৈ আছে তেনেহ'লে প্ৰাইচটো বৰ্তমান ডিলিং ৰেঞ্জৰ ক'ত আছে যে প্ৰাইচটো বৰ্তমান ডিলিং ৰেঞ্জৰ প্ৰিমিয়ামত আছে নে প্ৰাইচটো ডিছকাউণ্টত আছে ঠিক আছে প্ৰাইচটো প্ৰিমিয়ামত আছে নে প্ৰাইচ ডিছকাউণ্টত আছে সেইটো আমি প্ৰথমে চাব লাগিব যিটোৱে আমাৰ দিনটোৰ প্ৰথম বায়াছটো ক্লিয়াৰ কৰিব মানে দিনটোৰ প্ৰথম বায়াছটো আমাৰ ক্লিয়াৰ কৰিব কেনেকৈ কোনে ডিলিং ৰেঞ্জে যে যদি তাত এটা ডিলিং ৰেঞ্জ ফৰ্ম হৈ আছে এটা ডিলিং কমপ্লিট এটা ডিলিং ৰেঞ্জ ফৰ্ম হৈ আছে আৰু তাৰ ভিতৰত প্ৰাইচটো বৰ্তমান প্ৰিমিয়ামত আছে নে প্ৰাইচটো বৰ্তমান ডিছকাউণ্টত আছে সেইটো আমাৰ ফাৰ্ষ্ট কাম সেইটো আমি সদায় ৰাতিপুৱা আহি প্ৰথমে সেইটোৱে চাব লাগিব যে বৰ্তমান প্ৰাইচ ডিলিং ৰেঞ্জৰ প্ৰিমিয়ামত আছে নে ডিছকাউণ্টত আছে ঠিক আছে চ' তাৰ পৰা আমি ছেকেণ্ড চাব লাগিব যে প্ৰাইচটো ডেইলি টাইম ফ্ৰেমত বা 4 আৱাৰলি টাইম ফ্ৰেমত প্ৰাইচটো FVGত আছে নে প্ৰাইজে লিকুইডিটি হান্ট কৰিছে আমি এইটো চাব লাগিব যে মই যিখিনি ৰুলছ আছে ৰুলখিনি আপোনালোকে লিখি গৈছে চাগে ফাৰ্ষ্ট ৰুলটো লিখিব যে লিকুইডিটি গ্ৰেব হ'ল নেকি ফাৰ্ষ্ট ৰুলটো হৈছে যে লিকুইডিটি গ্ৰেব হ'ল নেকি যদি লিকুইডিটি গ্ৰেব হৈছে তেনেহ'লে প্ৰাইজ এতিয়া FVGলৈ বা ইমবেলেঞ্চৰ ফালে মুভ কৰিব
যদি প্ৰাইজে লিকুইডিটি হান কৰিছে তেনেহ'লে প্ৰাইজে FVG-লে মুভ কৰিব আৰু যদি প্ৰাইজ FVG-ত আছে যদি প্ৰাইজ FVG-ত সোমাই আছে তেনেহ'লে প্ৰাইজে লিকুইডিটি হান কৰিব এইটো হৈছে আমাৰ সেকেন্ড ৰুল ঠিক আছে এইটো হৈছে আমাৰ সেকেন্ড ৰুল যে যদি প্ৰাইজ অলৰেডি FVG-ত সোমাই আছে প্ৰাইজে লিকুইডিটি হান কৰিবলৈ যাব আৰু যদি প্ৰাইজে লিকুইডিটি হান কৰিলে তেনেহ'লে প্ৰাইজ FVG-লে যাব ঠিক আছে সো সেই বস্তুটো এবাৰ কেনেকেনো হয় আমি চাম ঠিক আছে আমি যদি এইটো পইণ্টত চাওঁ চাপ'জ এই একদম ৰিচেণ্ট ডাটাখিনিতে মই দেখাই দিছোঁ ঠিক আছে ইয়াৰ পৰা প্ৰাইজ যেতিয়া ওপৰলৈ গ'ল প্ৰাইজে ফাৰ্ষ্ট কি কৰিলে প্ৰাইজে ইয়াত ল'লে আমাৰ চেল চাইড লিকুইডিটি ঠিক আছে প্ৰাইজে আমাৰ ল'লে চেল চাইড লিকুইডিটি দেন প্ৰাইজে ল'লে আমাৰ বাই চাইড লিকুইডিটি আপচাইডত আছে বাই চাইড লিকুইডিটি দেন প্ৰাইজে লৈছে প্ৰথমে প্ৰাইজে ল'লে চেল চাইড লিকুইডিটি দেন প্ৰাইজে গৈ পেলাই ল'লে বাই চাইড লিকুইডিটি ঠিক আছে চ' এইটো পইণ্টত যদি আমি চাওঁ এইডোখৰৰ পৰা এইডোখৰত প্ৰাইচটো আমি ক'ত দেখিছোঁ এইডোখৰত আমি প্ৰাইচটোক দেখিছোঁ এই FVG-টোত মই জোন দাগি দিছোঁ আমি প্ৰাইচটোক দেখিছোঁ এই FVG-টোত প্ৰাইজে FVG টেপ কৰিছে আৰু যেতিয়াই প্ৰাইজে FVG টেপ কৰিছে তেনেহ'লে আৰু FVG মানে কি FVG আমি যদি চাবলৈ যাওঁ FVG সেইখিনিহে কাম কৰিব বা এক ছেকেণ্ড যদি প্ৰাইজ এনেকৈ আপ ট্ৰেণ্ডত থাকে ঠিক আছে প্ৰাইজ যদি এনেকৈ আপ ট্ৰেণ্ডত থাকে এনেকৈ প্ৰাইজ আপ ট্ৰেণ্ডত থাকে প্ৰাইজে সদায় এই ইকুইলিব্ৰিয়াম পইণ্টৰ তলত যিকেইটা FVG থাকিব সেই FVG কেইটাই আমাৰ কাৰণে হাই প্ৰবেবিলিটি FVG হ'ব মানে ঠিক আছে সেই FVG কেইটাই সদায় আমাৰ কাৰণে হাই প্ৰবেবিলিটি হ'ব মানে যিটো ডিলিং ৰেঞ্জৰ ইকুইলিব্ৰিয়ামৰ তলত থকা যিকেইটা FVG ঠিক আছে সেইকেইটা সদায় আমাৰ কাৰণে হাই প্ৰবেবিলিটি FVG হ'ব ঠিক আছে এক ছেকেণ্ড আমি যদি ইয়াৰ পৰা ডিলিং ৰেঞ্জটো এপ্লাই কৰোঁ 50%ৰ তলত FVG বুলি ক'বলৈ গ'লে আমাৰ এইটো FVG আছে ডিলিং ৰেঞ্জৰ ঠিক আছে যিটো প্ৰাইজে টেপ কৰিছে ঠিক আছে আৰু প্ৰাইজে যেতিয়াই FVG-টো টেপ কৰিছে প্ৰাইজে যেতিয়াই FVG-টো টেপ কৰিছে ইয়াৰ পিছত আমাৰ বায়াছ উইথ 3Bs-ৰ যিটো ৰুল আছে সেই ৰুলটোৰ মতে কি হয় যে প্ৰাইজে যদি FVG টেপ কৰিছে প্ৰাইজ যাব লিকুইডিটি ল'বলৈ এইটো লিকুইডিটি এইবোৰ চব লিকুইডিটি পৰি আছে প্ৰাইজ গ'ল লিকুইডিটি হান কৰিবলৈ ঠিক আছে প্ৰাইজ গ'ল লিকুইডিটি হান কৰিবলৈ আৰু প্ৰাইজে ইয়াত প্ৰাইজে যেতিয়া ইয়াত লিকুইডিটি হান কৰিলে এই গোটেই লিকুইডিটি যিখিনি ক্ৰিয়েট কৰিছিলে চব প্ৰাইজে এই FVG-টোক টেপ কৰাৰ পিছত হান কৰিলে ঠিক আছে
আমাৰ ছেকেণ্ড ৰুলটো কি আছিলে যে প্ৰাইজে যদি লিকুইডিটি হান্ট কৰিছে প্ৰাইজে ক'লে আহিব প্ৰাইজ আহিব এফভিজিলে প্ৰাইজ আহিব এফভিজিলে আৰু যেতিয়াই প্ৰাইজে এফভিজি টেপ কৰিছে ইয়াৰ মানে কি আকৌ ছেম ৰুল যে প্ৰাইজে যদি এফভিজি টেপ কৰিছে প্ৰাইজ যাব লিকুইডিটি হান্ট কৰিবলৈ ঠিক আছে আমাৰ আপছাইডৰ লিকুইডিটি ক'ত পৰি আছে আপছাইডৰ লিকুইডিটি এইটো আমাৰ এইটো পইণ্ট হায়েষ্ট আৰু এইকেইটা প্ৰাইজে হান্ট কৰি দিলে ঠিক আছে প্ৰাইজে হান্ট কৰিলে যদি আমি এইটো পইণ্টত ছাপ'জ দেখিলোঁ যে এফভিজি টেপ কৰিলে এতিয়া আমাৰ টাৰ্গেট এইটো লিকুইডিটি কিন্তু এদিন দুদিন তিনিদিন 4 নম্বৰ দিনাখনহে টাৰ্গেটটো আমাৰ হিট হৈছে ঠিক আছে আমি এনেকৈ কেইবাদিনৰো বায়াছ পাই যাওঁ মানে এনেকেই যেতিয়ালৈকে আমাৰ আপছাইডৰ লিকুইডিটিটো হান্ট নহয় তেতিয়ালৈকে আমাৰ বায়াছ আপছাইডৰে মানে আমি আপছাইডতে চাই থাকিব লাগিব যেতিয়ালৈকে এই লিকুইডিটিটো হান্ট নহয় মানে ঠিক আছে চ' ইয়াত যেতিয়া লিকুইডিটিটো হান্ট হ'ল নেক্সট ফৰ্মুলা কি আছিলে আমাৰ যে লিকুইডিটি যদি প্ৰাইজে লৈছে প্ৰাইজ আহিব এফভিজিলে এইটো এফভিজিত প্ৰাইজ টেপ কৰিছে আৰু যেতিয়াই প্ৰাইজে এফভিজিত টেপ কৰিছে মানে কি আমাৰ নেক্সট টাৰ্গেটটো হৈছে আমাৰ লিকুইডিটিটো এইটো ঠিক আছে এইটো লিকুইডিটি আৰু লিকুইডিটি যেতিয়াই হান্ট হৈ গ'ল প্ৰাইজে ওপৰত কেণ্ডেল ক্লজিং কৰি দিলে ঠিক আছে চ' এই যিটো পইণ্ট ইয়াৰ লিকুইডিটি হান্ট হৈ গ'ল লিকুইডিটি হান্ট হৈ যোৱাৰ পিছত আমি যদি চাওঁ ডাউন ছাইডত এফভিজি অলমষ্ট চব টেপেই হৈ আছে ইয়াত এটা প্ৰাইজে এফভিজি ক্ৰিয়েট কৰিছেহে ইয়াত এটা ঠিক আছে চ' যেতিয়ালৈকে এফভিজিটো ক্ৰিয়েট হোৱা নাছিলে তেতিয়ালৈকে আমি বাইঙতে চাই আছোঁ লিকুইডিটি হান্ট হৈ গ'ল ঠিক আছে বাইঙত চাই আছোঁ ইয়াত আৰু এটা এফভিজি প্ৰাইজে ক্ৰিয়েট কৰিছে যিটোক আমি কওঁ ফাৰ্ষ্ট লাইন অফ ডিফেন্স আৰু চাবলৈ গ'লে প্ৰাইজে এফভিজিটোক টেপ কৰি থৈ গৈছে এইটো লিকুইডিটি এফালে যেতিয়া হান্ট হৈ প্ৰাইজ আপ ট্ৰেণ্ডত গৈ আছে ইয়াত এফভিজি টেপ হৈছে এফভিজিটো টেপ হওঁতে এণ্ট্ৰি সদায় এইটো আমি ডেইলি টাইম ফ্ৰেমত চাম মানে ডেইলি টাইম ফ্ৰেমত আমি ডেইলি বায়াছটোৰ কাৰণে চাব লাগিব যে আজি দিনটোৰ ডাইৰেকশ্যন কোনটো ঠিক আছে আমি দিনটোৰ ডাইৰেকশ্যনটো আমি যেতিয়া গম পাম যে আজি দিনটোৰ ডাইৰেকশ্যনটো আপ ট্ৰেণ্ডতে তেতিয়া আমি সৰু টাইম ফ্ৰেমলৈ গৈ পেলাই আমি আমাৰ আপ ট্ৰেণ্ডৰ কাৰণে আমাৰ ক'ত ছেটআপ বনিছে আমি চাব পাৰিম মানে আমি যদি দিনটোৰ ডাইৰেকশ্যনটোৱে গম নাপাওঁ ওপৰলৈ যাব নে তললৈ যাব সৰু টাইম ফ্ৰেমত ছেটআপ বিচাৰিলে আমি অবভিয়াছলি আমি ট্ৰেপ হ'মেই কাৰণ আমি আল্টিমেট ডাইৰেকশ্যনটো নাজানো ন কাৰণ দিনটোৰ ডাইৰেকশ্যনটো প্ৰাইজ ওপৰলৈ যাব নে তললৈ যাব সেইটো যদি আমি নাজানো আমি বাইঙত ছেটআপ চাই আছোঁ নে চেলিঙত ছেটআপ চাই আছোঁ এইবোৰ মেটাৰ নকৰে মানে যদিহে আমি আল্টিমেট ডাইৰেকশ্যনটো গম নাপাওঁ মানে ঠিক আছে চ' এফভিজি যেতিয়া টেপ হৈছে নেক্সট টাৰ্গেট কি লিকুইডিটি ঠিক আছে লিকুইডিটি আৰু লিকুইডিটি যেতিয়া ইয়াত হান্ট হৈ গ'ল নেক্সট আমাৰ টাৰ্গেট কি আছিলে আনমিটিগেটেড এইটো আছিলে এই এফভিজিৰ প্ৰাইজে টেপ নাই কৰা এইটো এই এফভিজিলৈকে এই এফভিজিলৈকে লিকুইডিটি হান্ট আৰু আমি যেতিয়া ইয়াৰ মাজত বায়াছখিনি চাম ডেইলি টাইম ফ্ৰেমত আমি কি পাই গ'লোঁ ইয়াত এইটোক কয় মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট এইডোখৰতে আমি মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট পাই গ'লোঁ ঠিক আছে চ' ইয়াত যেতিয়া এফভিজি হান্ট হৈছে মানে কি আছিলে এফভিজি হান্ট হৈছে দেন আমাৰ টাৰ্গেট কি হ'ব ওপৰ ছাইডৰ লিকুইডিটি কিন্তু ওপৰ ছাইডৰ লিকুইডিটিলৈকে ঠিক আছে কিন্তু আমি কি মিছ কৰিছিলোঁ এই এম এছ এছটো মানুহে মিছ কৰিছে বা মিছ কৰি দিয়ে মানে এই এম এছ এছটো মন নকৰে মানে অকল বায়াছটো চালেই নহ'ব মানে আমি মাৰ্কেট ষ্ট্ৰাকচাৰটোৰ লগত
চকু ৰাখি যাব লাগিব মানে, যিহেতু আমি এলগ' নহয় মানে, আমি হিউমেন হয়, আমি প্ৰতিটো বস্তু নিজে কৰিছোঁ, আমি চব বস্তু নিজে চাব লাগিব মানে, ঠিক আছে। চ' ইয়াত যেতিয়া মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট হৈ গ'ল, মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট হৈ যোৱাৰ লগে লগে এই প্ৰাইজ ইয়ালৈ FVG-লৈ আহিলে। চ' এইটোত ইয়াত কি হ'ল, প্ৰাইজে বাই চাইড লিকুইডিটি লৈছে, চেল চাইড লিকুইডিটি লৈছে আৰু FVG-ত টেপ কৰিছে। মানে আমি যদি চাওঁ ইয়াৰ পৰা ইয়ালৈকে আমাৰ ডিলিং ৰেঞ্জৰ যিডাল ফিব MT ন MQ এইডাল ইয়ালৈকে ইয়ালৈকে টেপ কৰি দিলোঁ। ইয়াৰ 50%ৰ ওপৰত এটাই FVG আছে, এইটো 50%ৰ ওপৰত এটাই FVG আছে, এইটো মই কালাৰ কৰি দিছোঁ, ঠিক আছে। এইটো এই যিটো FVG আমি যদি চাওঁ, FVG-টো প্ৰাইজে টেপ কৰিছে আৰু যেতিয়া এইডোখৰত মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট হৈ গ'ল ফৰ ডাউন চাইড, মানে ইয়াৰ পৰা আমি এই যিটো ৰুল গৈ আছিলে ওপৰৰ ফালে FVG লিকুইডিটি, সেই বস্তুটো এতিয়া ডাউন চাইডে হ'ব, মানে সেই বস্তুটো আমাৰ ডাউন চাইডে হ'ব। FVG হান্ট হৈছে, FVG টেপ হৈছে, মানে আমাৰ টাৰ্গেট কোনটো, ডাউন চাইডৰ লিকুইডিটি, এই পইণ্টটো। এইটো প্ৰাইজে টেপ কৰিছে, টেপ কৰি প্ৰাইজ আকৌ ওপৰলৈ গৈছে। এইটো ইয়াত কি কৰিলে প্ৰাইজে, এইডোখৰত যেতিয়া বাই চাইড ল'লে, চেল চাইড ল'লে, ইয়াৰ পৰা এইটো যেতিয়া ডান কৰিলে, এইটো যেতিয়া প্ৰাইজে ডান কৰিলে আৰু ডান কৰাৰ পাছত এইটো যেতিয়া প্ৰাইজে ডান কৰিলে, ডান কৰাৰ পিছত কি হ'ল, ইয়াত এটা নতুন ডিলিং ৰেঞ্জ আহিলে। বাই চাইড লিকুইডিটি, চেল চাইড লিকুইডিটি, দেন বাই চাইড লিকুইডিটি। আমি যদি ইয়াৰ পৰা মাৰোঁ, এইটো পইণ্টৰ পৰা এই কেণ্ডেলডাল, এই মাজৰ কেণ্ডেলডালৰ হাইটোলৈকে প্ৰাইজ ইকুইলিব্ৰিয়াম ক্ৰছ কৰিছে আৰু ইকুইলিব্ৰিয়ামৰ তলত যিটো FVG আছে, এইটো এই FVG-টো আমাৰ কামৰ FVG, যিটোত প্ৰাইজে টেপ কৰিছে। আৰু যেতিয়া ইয়াত FVG-ত প্ৰাইজে টেপ কৰিলে, আমাৰ টাৰ্গেট কি আছিলে, আপছাইডৰ এইটো আপছাইড লিকুইডিটি, ঠিক আছে, আপছাইড লিকুইডিটি আছিলে। আৰু যেতিয়া প্ৰাইজে এই হাইটোক লৈ ল'লে, ঠিক আছে, প্ৰাইজে যেতিয়া এই হাইটোক লৈ ল'লে, প্ৰাইজে এটা নতুন ডিলিং ৰেঞ্জ আকৌ ক্ৰিয়েট কৰিলে, চেল চাইড লিকুইডিটি আৰু ওপৰলৈকে এই মেজৰ হাইটোলৈকে বাই চাইড লিকুইডিটি, ঠিক আছে, বাই চাইড লিকুইডিটি হান্ট কৰিলে। দেন প্ৰাইজে কি কৰিলে, এইটোতো অলৰেডি এটা টেপ FVG হয়, সেই টেপ FVG-টো প্ৰাইজে ডাউন চাইডে ইয়াত 50%ৰ তলত ব্ৰেক কৰিছে, কেণ্ডেল ক্লজিং কৰিছে, দেন আহিছে ইয়াত 75ৰ তলত কেণ্ডেল ক্লজিং কৰিছে আৰু চেল চাইড লিকুইডিটি প্ৰাইজে লৈ ল'লে, ঠিক আছে। চ' এতিয়া প্ৰাইজত এটা নতুন ডিলিং ৰেঞ্জ আকৌ ক্ৰিয়েট হৈ গ'ল। সদায় এটা বস্তুৱে মনত ৰাখিব, প্ৰাইজ তলৰ পৰা ওপৰলৈ যাওক বা ওপৰৰ পৰা তললৈ আহক, প্ৰাইজে সদায় ডিলিং ৰেঞ্জ বনাই যায়, ডিলিং ৰেঞ্জ বনাই ওপৰলৈ যাব, ডিলিং ৰেঞ্জ বনাই প্ৰাইজ সদায় তললৈ আহিব, মানে ঠিক আছে। চ' ইয়াত এটা নতুন ডিলিং ৰেঞ্জ প্ৰাইজে ক্ৰিয়েট কৰিলে, এইটো এটা নতুন প্ৰাইজে ডিলিং ৰেঞ্জ ক্ৰিয়েট কৰিলে, মানে এই 50%ৰ ওপৰত এটাই FVG আছে। প্ৰাইজে ইয়াত কি কৰিছে, লিকুইডিটি হান্ট কৰিছে, মানে প্ৰাইজ যাব ইয়ালে,
চ' নেক্সট যিটো উইক আহি আছে সেই উইকটোৰ আমাৰ ফাৰ্ষ্ট ডেজকেইটাৰ যিটো বায়েজ হ'ব উইকলি যিটো বায়াছ হ'ব সেইটো আছে আমাৰ আপছাইডত কাৰণ চেল ছাইড লিকুইডিটি হান্ট হৈ গৈছে যেতিয়া প্ৰাইজে ক'লে মুভ কৰিব FVGলে যিটো 0.5ৰ ওপৰত আছে প্ৰিমিয়ামত আছে চ' প্ৰাইজত আমি এইটো দেখিব পাৰোঁ এইটো ডাউন ছাইডৰ কাৰণে এইটো আমি দেখিব পাৰোঁ প্ৰাইজত কাৰণ আমি যদি অকণমান ডাঙৰ পৰিসৰ এটাত যদি আমি বস্তুখিনি চাওঁ ঠিক আছে এটা যদি ডাঙৰ পৰিসৰত আমি বস্তুখিনি চাওঁ কেনেকুৱাকৈ ডাঙৰ পৰিসৰ ইন দ্য চেন্স এটা গোটেইকেইটা খালে এইটো চেল ছাইড লিকুইডিটি এইটো ল'লে বাই ছাইড লিকুইডিটি ইয়াৰ পৰা যদি ইয়ালৈ পুট কৰোঁ প্ৰাইচ 0.5লৈকে আহিবই মানে কিন্তু অহা আগত প্ৰাইজে এইটো টেপ কৰি থৈ আহিব এই পইণ্টটোক প্ৰাইজে টেপ কৰি থৈহে প্ৰাইচ ডাউন ছাইডে আহিব মানে ঠিক আছে এইটো আছিলে আমাৰ ডিলিং ৰেঞ্জ প্লাছ বা কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব আমাৰ ছাপ'জ এডাল কেণ্ডেল আপ ট্ৰেণ্ডত ক্ল'জ কৰিছে এডাল কেণ্ডেলে এনেকৈ আপ ট্ৰেণ্ডত ক্ল'জ কৰিছে নেক্সট এডাল কেণ্ডেল বনিলে নেক্সট কেণ্ডেলডালে ইয়াৰ ওপৰত ক্ল'জ কৰি দিলে ঠিক আছে নেক্সট কেণ্ডেলডালে ইয়াৰ ওপৰত ক্ল'জ কৰি দিলে চ' নেক্সট যিডাল কেণ্ডেল হ'ব সেই কেণ্ডেলডাল কি হ'ব পাৰে যে প্ৰাইজে আপছাইডৰ যিটো এক্সটাৰ্নেল বা মেজৰ ছুইঙৰ লিকুইডিটি আছিলে সেইটো প্ৰাইজে লৈ ল'লে আৰু কি কৰিলে প্ৰাইজে ওপৰতে ক্ল'জ কৰি দিলে দেন নেক্সট কি নেক্সট এইটো উইকলি আৰু মন্থলিটোত কাম দিব ছেম দিব চবতে কাম কৰিব উইকলি হয় মান্থলি হয় ডেইলি হয় 4 আৱাৰ হয় 2 আৱাৰ হয় 1 আৱাৰ হয় কাৰণ এইটো এটা ডিলিং ৰেঞ্জ হয় ডিলিং ৰেঞ্জ ফ্ৰেক্টেল হয় মানে টাইম ফ্ৰেম যেনেকৈ মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট টু ফ্ৰেক্টেল বুলি কওঁ মই বা অ'পেন হাই ল' ক্ল'জ টু ফ্ৰেক্টেল তেনেকৈ ডিলিং ৰেঞ্জটো ফ্ৰেক্টেল হয় মানে ঠিক আছে ইণ্ডিয়ান মাৰ্কেটত কাম কৰিব লাগে খালি ইণ্ডিয়ান মাৰ্কেটৰ বৰ্তমান হুলিয়াটো বৰ ভাল নাই দেখা মই ইণ্ডিয়ান মাৰ্কেটৰ বৰ্তমান হুলিয়াটো মই বৰ ভাল নাই দেখা ঠিক আছে চ' এইটো পইণ্টত যেতিয়া প্ৰিভিয়াছ কেণ্ডেলডালৰ বাই ছাইড লিকুইডিটিটো প্ৰাইজে ল'লে আৰু লৈ প্ৰাইজে ওপৰতে ক্ল'জ কৰি দিলে ঠিক আছে চ' নেক্সট ডে আমি কি দেখিব পাৰোঁ নেক্সট ডে আমি এটা ৰিট্ৰেচমেণ্ট দেখিব পাৰোঁ ক'লৈকে আমাৰ FVGটোলৈকে বা আমাৰ ফাৰ্ষ্ট লাইন অফ ডিফেন্স আৰু এই যিটো কনচেপ্ট মই প্ৰাইজে যেতিয়া আপ ট্ৰেণ্ড এটা কণ্টিনিউ কৰে প্ৰাইজে লিকুইডিটি হান্ট কৰে 50% তলৰ FVGলৈ আহে আকৌ লিকুইডিটি হান্ট কৰে প্ৰাইজ FVGলৈ আহে আকৌ লিকুইডিটি হান্ট কৰে এনেকৈ প্ৰাইজ সদায় আপ ট্ৰেণ্ডত মুভ কৰি গৈ থাকে অঁ 4 ঘণ্টা 1 আৱাৰ বুলি নহয় মানে চব টাইম ফ্ৰেমতে কাম কৰিব ডাঙৰ টাইম ফ্ৰেমত একুৰেচিটো বেছি মানে ঠিক আছে ডাঙৰ টাইম ফ্ৰেমত বস্তু এটা ট্ৰেপ নহয় পটককৈ সৰু টাইম ফ্ৰেমত ঢেৰ ট্ৰেপ হয় ঢেৰ ছুইং ভাঙিব য'ত ত'ত চক বছ কিবা কিবি ঢেৰ ওলাব মানে আমি সেইকাৰণে সদায় ডাঙৰ টাইম ফ্ৰেমৰ বায়াছটো লৈ মনত মানে মাইণ্ডছেটত ৰাখি লৈহে আমি ট্ৰেড এটা সদায় প্লেন কৰিব লাগিব মানে ঠিক আছে চ' যেতিয়া এনেকেই সদায় মুঠতে প্ৰাইজ এটা আপ ট্ৰেণ্ডত মুভ কৰে মানে সেই বস্তুটোকে আমি মানে ডেইলি টাইম ফ্ৰেম এটা যদি চাওঁ প্ৰিভিয়াছ কেণ্ডেলৰ ওপৰত লিকুইডিটিটো লৈ পেলাই যদি ওপৰতে ক্ল'জ কৰিছে নেক্সট ডে এটা ৰিট্ৰেচমেণ্ট দেখিম ক'লৈকে
আমাৰ FVG-টোলৈকে আৰু প্ৰাইজ ইয়াৰ পৰা গৈ আকৌ ছেম ওপৰ চাইডে লিকুইডিটি হান্ট কৰি দিব মানে কিন্তু যিটো মই লাষ্ট ITL ITH নে কোনোবা এটা ক্লাছত শিকাইছিলোঁ আপোনালোকক যে আমি কেনেকৈ এটা আমাৰ পজিশ্যন এটা ট্ৰেইল কৰিম মানে ওপৰ চাইডে যেতিয়া প্ৰাইজ এটা গৈ থাকিব এটা 3 কেণ্ডেল ফৰ্মেশ্যন বনাব ইয়াত এনেকৈ আৰু তাৰপৰা যদি এটা প্ৰাইজে FVG ক্ৰিয়েট কৰিছে ঠিক আছে দেন FVG ক্ৰিয়েট কৰিছে প্লাছ এই প্ৰিভিয়াছ ছুইংটোৰ লিকুইডিটি লৈছে দেন প্ৰাইজ আহিব ইয়ালৈ যিটোক আমি ক'ম ফাৰ্ষ্ট লাইন অফ ডিফেন্স আৰু এই 3 কেণ্ডেল ফৰ্মেশ্যনটো হ'ব আমাৰ লাষ্ট লাইন অফ ডিফেন্স ঠিক আছে তেনেকেই ছেম আকৌ যেতিয়া প্ৰাইজ ওপৰলৈ যাব ইয়াত লিকুইডিটি হান্ট কৰিব ইয়াত এটা নতুন FVG ক্ৰিয়েট কৰিব মিনছ এই যিটো ফাৰ্ষ্ট লাইন অফ ডিফেন্স সি ইয়ালৈ গুচি গ'ল ফাৰ্ষ্ট লাইন অফ ডিফেন্স আৰু লাষ্ট লাইন অফ ডিফেন্সটো এই 3 কেণ্ডেল ফৰ্মেশ্যনটোলৈ বা এই ছুইংটোলৈ গুচি আহিব আমাৰ আকৌ ছেম প্ৰাইজে যেতিয়া লিকুইডিটি হান্ট কৰিব প্ৰাইজ আকৌ FVG-লৈ আহিব যিটো আমাৰ ফাৰ্ষ্ট লাইন অফ ডিফেন্স আৰু তাৰপৰা আকৌ মুভ কৰিব কিন্তু যেতিয়াই প্ৰাইজে আমাৰ ফাৰ্ষ্ট লাইন অফ ডিফেন্সটো ব্ৰেক কৰিব আৰু তাত যদি আমি মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট দেখিছোঁ ইয়াৰ পৰা আমি ডাউন চাম এইটো এটা ৰিভাৰ্চেল পইণ্ট মানে ঠিক আছে অ'কে একচুৱেলি ট্ৰেডিংটো ইমান টান নহয় ঠিক আছে টান কি গম পায়নে টান হৈছে নিজৰ ইম'শ্যনখিনি মেনেজ কৰাটো টান নিজৰ চাইক'লজিটো মেনেজ কৰাটো বহুত টান মানে মানুহে চব কৰিব পাৰিব নিজৰ ইম'শ্যন নিজৰ মনটোক কেনেকৈ কণ্ট্ৰল কৰিব মনটোৱে কিবা এটা নাভাবিবলৈ মনটোক কেনেকৈ ৰখাব মানে সেইটো ইমান ইজি বস্তু নহয় নিজৰ মনটোক কণ্ট্ৰল কৰাটো মানে ঠিক আছে নিজৰ মনটোক কণ্ট্ৰল কৰাটো ইমান ইজি বস্তু নহয় সেইকাৰণেই 90% মানুহে ফেইল হয় মানে 90% মানুহ সেইটো কাৰণেই ফেইল হয় কাৰণ নিজৰ ইম'শ্যন নিজৰ মনটোৰ ওপৰত কণ্ট্ৰল নাই মানে যে এই FVG-টোত যেতিয়া সোমাই আছে সেইটো সময়ত যদি মানুহটোৱে প্ৰেজেণ্টত থাকি যদি ফিউচাৰৰ কথা ভাবি থাকে যে ইয়াৰ পৰা যদি ওপৰলৈ নগৈ যদি প্ৰাইচ তললৈ গুচি আহে কি হ'ব সেই বস্তুবোৰেহে মানুহক ৰখাই প্ৰফিটেবল হোৱাৰ পৰা মানে মানুহক বেলেগে নহয় কাৰণ যিবোৰ এলগ' মাৰ্কেটত বনি চলি আছে ঘূৰি আছে সেই এলগ'বোৰ হিউমেন চাইক'লজিৰ এগেইনষ্টত বনোৱা হৈছে সেইকাৰণে 90% অফ দ্য পিপল মানে ফেইলেই কৰে মানে ইয়াত ঠিক আছে অকল সেইটোৱে ৰিজন মানে যে এলগ' মাৰ্কেটত পইচাবোৰ ঘূৰি থকা যিটো এলগ' আছে সেই এলগ'বোৰ হিউমেন চাইক'লজিৰ টোটেল এগেইনষ্টত বনোৱা আছে মানে য'ত মানুহে এক্সিট কৰে তাৰ পৰাই ঘূৰে মানে সেইটো বস্তু গম নাপায় যে যোনটো মানুহে বনাইছে বা যোনখিনি বিগ প্লেয়াৰ্ছ আছে তাহাঁতি গম পায় নি কোন আমাৰ নিচিনা আমি ঘৰত বহি আমি ক'ত ট্ৰেণ্ড লাইন আঁকিছোঁ ক'ত অৰ্ডাৰ ব্লক আঁকিছোঁ ক'ত FVG আঁকিছোঁ এইবোৰ গম পায় নি নাপায় নহয় আমি কোনটো টাইম ফ্ৰেমত FVG আঁকিছোঁ কি চাই আমি ক'ত কি ট্ৰেড লৈ আছোঁ একো নাজানে তেওঁলোকে সদায় এটা বস্তুতে ৱৰ্ক কৰে সেইটো হৈছে ডিলিং ৰেঞ্জ মানে ডিলিং ৰেঞ্জ যে প্ৰাইচটো যদি ডিলিং ৰেঞ্জৰ ডিছকাউণ্টত আছে সেই ডিছকাউণ্টত এলগ'য়ে বাইঙৰ অৰ্ডাৰ প্লেচ কৰিব আৰু প্ৰাইচ গৈ প্ৰিমিয়াম পাই যাবগৈ আৰু যেতিয়াই প্ৰিমিয়াম পাই যাব প্ৰাইচ বা এই প্ৰিমিয়ামৰ যিটো হাই আছে এই হাইটোৰ ওপৰত বহুতখিনি বায়াৰ্ছ লৈ আছে যে ক্ল'জ কৰিব ইয়াৰ ওপৰত আমি বাইঙত এণ্টি মাৰিম মানে সেই তেনেকুৱাতে জাষ্ট এই ইয়াৰ ওপৰত থকা যিখিনি বায়াৰ্ছ আছে সেই বায়াৰ্ছখিনিক কোৱাণ্টিটিখিনি বিকি দিয়ে আৰু মাৰ্কেট ডাউন চাইডে মুভ কৰি দিয়ে মানে আৰু এই পইণ্টটোতে মানুহখিনি ট্ৰেপ হৈ যায় কিন্তু আমি পটককৈ ট্ৰেপ নহ'ম কেলৈ কাৰণ আমি ডিলিং ৰেঞ্জটো কি হয় আমি জানো যে আমি ডিলিং ৰেঞ্জটো কি হয় জানো যে আমাৰ এইডোখৰত একো কাম নাই এই পইণ্টটোত আমাৰ একো কাম নাই যেতিয়া বাই চাইড হান্ট হৈ যাব চেল চাইড হান্ট হৈ যাব তাৰ পাছত যিটো ৰেঞ্জ ওলাই আহিব সেই ৰেঞ্জটোৰ ভিতৰতহে আমাৰ কাম আছে যি প্ৰফিট কৰিব লাগে যি ট্ৰেড মাৰিব লাগে সদায় আমি এই ৰেঞ্জটোৰ ভিতৰতহে মাৰিব লাগিব যদি আমি এটা ডিলিং ৰেঞ্জ ফাইন কৰিব পৰা নাই তেনেহ'লে আমি ট্ৰেড নমৰাই ভাল মানে ঠিক আছে চ'
এনেকুৱাই হয় বস্তুখিনি আৰু লগতে এটা এক্সাম্পল গ'ল্ডতে দেখাই দিছোঁ ঠিক আছে গ'ল্ডতো এটা দেখাই দিছোঁ গ'ল্ডত ফাৰ্ষ্ট বনিছে এটা ডিলিং ৰেঞ্জ ক'ত ফাৰ্ষ্ট ডিলিং ৰেঞ্জটো বনিছে ইয়াত য'ত এইফালে চেল চাইড লিকুইডিটি হান্ট হৈছে এইফালে বাই চাইড লিকুইডিটি হান্ট হৈছে ঠিক আছে আমি যদি চাওঁ ইয়াৰ পৰা ইয়ালৈ যদি চাই দিওঁ এইটো আমাৰ ডিলিং ৰেঞ্জ ঠিক আছে এইটো ডিলিং ৰেঞ্জ আৰু ডিলিং ৰেঞ্জটো যেতিয়াই আমি কনফাৰ্ম হৈ গ'ল ইয়াত সৰু টাইম ফ্ৰেমত কনফাৰ্ম হৈ যাব ইয়াত এইটো পইণ্টত ইয়াতে কনফাৰ্ম হৈ গৈছে এইটো এণ্ট্ৰি ইয়াতে বনে CISD এণ্ট্ৰি ডাউন চাইড ঠিক আছে ফাৰ্ষ্ট এটা ডিলিং ৰেঞ্জ বনিলে এইটো আৰু তাৰ ভিতৰতো সৰু সৰু ডিলিং ৰেঞ্জ থাকিব পাৰে ঠিক আছে যেনেকৈ আজি যদি মই এটা বস্তু চাওঁ প্ৰাইজে কি কৰিলে বাই চাইড চেল চাইড ইয়াত ল'লে দেন এইফালে বাই চাইড ল'লে এইটো হাই বনাই দিলে ঠিক আছে এইটো হাই লগাই দিলে হাইটো বনাই দিলে এইটো ঠিক আছে কিন্তু আমি যদি ইয়াত চাবলৈ যাওঁ ইয়াত প্ৰাইজে আৰু এটা ডিলিং ৰেঞ্জ লগালগ এইটো ডিলিং ৰেঞ্জ কমপ্লিট কৰিলে নহয় লগালগ এটা নতুন ডিলিং ৰেঞ্জ কেনেকৈ ফৰ্ম হ'ল ইয়াত হ'ল বাই চাইড লিকুইডিটি দেন এফালে আহিলে আমাৰ চেল চাইড লিকুইডিটি ঠিক আছে বাই চাইড লিকুইডিটি এফালে আহি গ'ল আমাৰ চেল চাইড লিকুইডিটি ঠিক আছে আৰু আমি যদি ইয়াত বহাই দিওঁ এডাল প্ৰাইজ আকৌ প্ৰিমিয়ামলৈকে গুচি গ'ল প্ৰাইজ আকৌ প্ৰিমিয়ামলৈকে গুচি গ'ল ঠিক আছে আৰু এইটো পইণ্টত যদি আমি আকৌ চাওঁ বাই চাইড লিকুইডিটি ফালে চেল চাইড লিকুইডিটি এইটো এটা আমাৰ ডিলিং ৰেঞ্জ ইয়াৰ পৰা ইয়ালৈকে প্ৰাইজ আকৌ প্ৰিমিয়ামলৈকে গৈছে ডাউনফল ঠিক আছে ইয়াত যদি চাওঁ এফালে বাই চাইড লিকুইডিটি এফালে চেল চাইড লিকুইডিটিয়ে গোটেই সোপাই লৈ ল'লে ইয়ালৈকে ঠিক আছে ইয়ালৈকে চেল চাইড লিকুইডিটি হান্ট হৈ গ'ল ইয়াত যদি ডিলিং ৰেঞ্জটো লগাই দিওঁ চেম প্ৰিমিয়ামলৈকে প্ৰাইজ গৈছে আকৌ চ' এই দিনটো এই যিটো দিনত প্ৰাইজ 30 তাৰিখৰ যিটো দিন সেই দিনটো যেতিয়া মাৰ্কেট অ'পেন হৈছে প্ৰাইচটো ক'ত আছে প্ৰিভিয়াছ ডিলিং ৰেঞ্জটোৰ প্ৰিমিয়ামত আছে প্ৰাইচ সেইকাৰণে প্ৰাইচ ক'লৈ আহিছে প্ৰাইচ আহিছে ডিছকাউণ্টলৈ এইটো ডিছকাউণ্ট পইণ্টলৈ ঠিক আছে তাৰ পৰা প্ৰাইচ আকৌ ইকুইলিব্ৰিয়ামলৈ গৈ ডাউন চাইড ফল দিছে মানে ঠিক আছে প্ৰাইচ ইকুইলিব্ৰিয়ামলৈ গৈ ডাউন চাইড ফল দিছে এইটো আৰু আমি যদি ইয়াতকৈ অকণমান ডাঙৰ হেৰিত চাওঁ অ'কে এইটো আমি চাবলৈ গ'লে এইটো এটা আমাৰ ডিলিং ৰেঞ্জ হ'ব ক'ৰ পৰা ইয়াৰলৈকে য'ত বাই চাইড লিকুইডিটি হান্ট হৈছে আৰু চেল চাইড লিকুইডিটি যিমান আছে এইটোপা ইয়ালৈকে এই গোটেইখিনি হান্ট হৈ গ'ল মানে ঠিক আছে যেতিয়া এইটো হান্ট হৈ গ'ল আমাৰ এটা ডিলিং ৰেঞ্জ ওলাই আহিলে ঠিক আছে ডিলিং ৰেঞ্জ আমাৰ ওলাই আহিলে এইটো যদি আমি চাওঁ 2 অক্টোবৰ এইটো 1 অক্টোবৰ টিউজডে ঠিক আছে এই 1 অক্টোবৰত আমাৰ প্ৰাইচটো যেতিয়া ষ্টাৰ্ট হৈছে দিনটো আৰম্ভ হৈছে প্ৰাইচটো ক'ত আছে ডিছকাউণ্টত আছে
প্ৰাইচ ক'লৈ যাব প্ৰিমিয়ামলৈ যাব যদি প্ৰাইচ ডিছকাউণ্টত আছে প্ৰাইচ প্ৰিমিয়ামলৈ যাব মানে ঠিক আছে এইটো গ'ল এইডোখৰত কমপ্লিট হৈ গ'ল দিনটো ছেকেণ্ড ডে 2 তাৰিখে প্ৰাইচ ক'ত অ'পেন হৈছে প্ৰিমিয়ামত প্ৰাইচ ইয়াত অ'পেন হৈছে ঠিক আছে আৰু এইডোখৰত যদি আমি চাওঁ ইয়াৰ পৰা এইটোতো এফালেতো চেল চাইড লিকুইডিটি এইখিনি হান্ট হৈছে এইটোতো ল' কনফাৰ্ম হৈ গ'ল ঠিক আছে কিন্তু এফালে চেল চাইড লিকুইডিটি হান্ট কৰিলে প্ৰাইজে এফালে কৰিলে বাই চাইড লিকুইডিটি মানে আমাৰ ডিলিং ৰেঞ্জ এইটো পইণ্টত কনফাৰ্ম হৈছে এইটো এই পইণ্টটোত ডিলিং ৰেঞ্জ কনফাৰ্ম হৈছে এই ল'টোৰ পৰা এই হাইটোলৈকে যেতিয়া আমি টেপ কৰি দিলোঁ নেক্সট ডে প্ৰাইচ 2 তাৰিখৰ প্ৰাইচ ক'ত আৰম্ভ হৈছে প্ৰিমিয়ামত মানে প্ৰাইচ ক'লৈ আহিব ডিছকাউণ্টলৈ এইটো প্ৰাইচ আহি ডিছকাউণ্ট পালেহি ঠিক আছে 2 তাৰিখে ডিছকাউণ্ট নাপালেহি 2 তাৰিখে প্ৰাইচ ইয়াতে আছে 3 তাৰিখে প্ৰাইচ আকৌ প্ৰিমিয়ামৰ পৰাই ষ্টাৰ্ট হৈছে প্ৰাইচ 3 তাৰিখে আকৌ প্ৰিমিয়ামৰ পৰাই ষ্টাৰ্ট হৈছে চ' আমি ডিছকাউণ্টৰ ফালেই চাব লাগিব মানে চ' 3 তাৰিখে আহি প্ৰাইজে ইয়াত ডিছকাউণ্টলৈকে আহিলে ডিছকাউণ্ট টেপ কৰি আকৌ ছেম ডে ৰিভাৰ্চেল দি প্ৰাইজ ওপৰলৈ গুচি গ'ল মানে যিটো নিউয়ৰ্ক ছেশ্যনৰ ৰিভাৰ্চেল এইটো পইণ্টতে নিউয়ৰ্ক ছেশ্যনটো ওলাব আমাৰ আৰু নিউয়ৰ্ক ছেশ্যনে ল' অফ দ্য ডে বনাইছে আৰু ৰিভাৰ্চেল ঠিক আছে ৰিভাৰ্চেল দেন আমাৰ আহিলে 4 তাৰিখে দেখিছোঁ ছেম প্ৰাইচ ডিলিং ৰেঞ্জৰ প্ৰিমিয়ামতে এতিয়াও আছে মানে ঠিক আছে ডিলিং ৰেঞ্জৰ প্ৰিমিয়ামতে প্ৰাইচ আছে প্ৰাইজে কি কৰিলে আপ ছাইডত যিমানখিনি লিকুইডিটি আছে হান কৰিলে আৰু যিহেতু প্ৰাইচ অলৰেডিয়ে প্ৰিমিয়ামত আছে চ' আমি এক্সপেক্ট কৰিব পাৰোঁ যে 4 তাৰিখৰ যিটো নিউজ আছিলে সেই নিউজটো ডাউন ছাইডে আহিব কাৰণ প্ৰাইচ অলৰেডিয়ে 2 দিন ধৰি 3 দিন ধৰি প্ৰিমিয়ামতে ঘূৰি ফুৰিছে ঠিক আছে 2-3 দিন ধৰি প্ৰাইচ প্ৰিমিয়ামতে ঘূৰি ফুৰিছে প্ৰাইচ যদি অহা নাই ডিছকাউণ্টলৈহে অহা নাই চ' এনেকুৱা পইণ্টত আমি নিউজটো প্ৰিডিক্ট কৰিব পৰা হৈ যাম মানে যেতিয়া এক্সপিৰিয়েঞ্চ হ'ব ডিলিং ৰেঞ্জটো যেতিয়া এক্সপাৰ্ট হৈ যাব চব আৰু প্ৰাইচ ছেম এইটো ডিলিং ৰেঞ্জৰ ডিছকাউণ্টলৈ গুচি আহিলে প্ৰাইচ আৰু প্ৰাইজে লগালগ ইয়াত এটা কি বনাই দিলে নতুনকৈ বাই চাইড লিকুইডিটি চেল চাইড লিকুইডিটি মানে ডিলিং ৰেঞ্জ ইয়াৰ পৰা ইয়ালৈকে আৰু এইডোখৰটো যদি আমি সৰু টাইম ফ্ৰেমত গৈ চাই দিওঁগৈ ইয়াত আমাৰ ল' কনফাৰ্ম হৈ গৈছে আৰু প্ৰাইচ গৈ প্ৰিমিয়াম গৈ হাইটো লৈ ল'লে আৰু হাইটো যেতিয়া লৈ ল'লে এইটো এটা ডিলিং ৰেঞ্জ আছিলেই ইয়াত এটা নতুন ডিলিং ৰেঞ্জ ক্ৰিয়েট হৈ গ'ল চেল চাইড লিকুইডিটি বাই চাইড লিকুইডিটি প্ৰাইচটো আমি ইয়াৰ পৰা এনেকৈ টানি দিব লাগিব আৰু ইয়াত এইটো পইণ্টত যেতিয়া ডাউন ক্ল'জ কেণ্ডেলডাল দেখিছোঁ ডিলিং ৰেঞ্জ হাই কনফাৰ্ম হৈছে টাৰ্গেট কোনটো ডিছকাউণ্টলৈকে প্ৰাইজ আহিছে আৰু প্ৰাইজে যেতিয়া ইয়াৰ পৰা আহিছে প্ৰাইজে ইয়াত কি কৰিছে এটা নতুন ডিলিং ৰেঞ্জ আকৌ ক্ৰিয়েট কৰিছে বাই চাইড লিকুইডিটি চেল চাইড লিকুইডিটি মানে ইয়াৰ পৰা আমি ইয়ালৈকে যদি চাওঁ প্ৰাইচ আছে ডিছকাউণ্টত এতিয়া প্ৰাইচ গৈ আছে ইকুইলিব্ৰিয়ামৰ ফালে আৰু 50%ৰ ওপৰত যদি আমি চাওঁ 50%ৰ ওপৰত বা 50%তে আমি চাবলৈ গ'লে এইটো এটা আমাৰ FVG আছে যিটো হাই প্ৰবেবিলিটি আমাৰ কাৰণে ফৰ নেক্সট উইক আহি থকা উইকটোৰ কাৰণে ইয়ালৈকে যাব প্ৰাইচ
এনেকৈ ইয়ালৈকে যাব, ইয়াৰ পৰা ডাউন ছাইড আহিব, আৰু যদি ডাউন ছাইডে আহি প্ৰাইজে ইয়াক লৈ লয় তেতিয়াও নহ'ব, কাৰণ প্ৰাইচ অলৰেডি ইয়াতোতো এতিয়া এইটোতো গম পাইছোঁ যে ইয়াৰ পৰা প্ৰাইচ ডাউন ছাইডে ইয়ালৈকে আহিব, কেলৈ? কাৰণ প্ৰাইচ আহিব এক্সট্ৰিম ডিছকাউণ্টলৈকে, প্ৰাইচ আহিব এক্সট্ৰিম ডিছকাউণ্টলৈকে। এক্সট্ৰিম ডিছকাউণ্ট এতিয়ালৈকে টেপ নাই হোৱা। চ' ইয়াৰ পৰা প্ৰাইচ ইয়ালৈ আহিব, তাৰ পৰাহে প্ৰাইচ হয়তো ওপৰলৈ যাব পাৰে নহবা তললৈ যাব পাৰে মানে। আৰু ইকুইলিব্ৰিয়াম পইণ্টত ট্ৰেড আমি নকৰোঁ, ঠিক আছে? ইকুইলিব্ৰিয়ামত আমি ট্ৰেড নকৰোঁ, হয়তো আমি এই প্ৰিমিয়ামত কৰিম নহবা ডিছকাউণ্টত। যদি প্ৰাইচ ডিছকাউণ্টত আছে প্ৰাইচ প্ৰিমিয়ামলৈ যাব, যদি প্ৰাইচ প্ৰিমিয়ামত আছে প্ৰাইচ ডিছকাউণ্টলৈ আহিব, ঠিক আছে? বস্তুখিনি চবে বুজি পাইছেনে নে খেলি মেলি আছে কিবা? সোধক। আৰু এটা কথা ইয়াতে কওঁ, যেতিয়া আমি ট্ৰেণ্ডৰ লগত আমাৰ ট্ৰেড এটা বিচাৰিম, ছাপ'জ এইটোতো আমাৰ ট্ৰেণ্ডৰ লগত আছে, আপ ট্ৰেণ্ডৰ কাৰণে অ'কে, কিন্তু আমি যেতিয়া আমাৰ ট্ৰেণ্ডৰ এগেইনষ্টত এটা ডিলিং ৰেঞ্জৰ ল'টো কেতিয়া কনফাৰ্ম হ'ব? এটা ডিলিং ৰেঞ্জৰ ল' তেতিয়া কনফাৰ্ম হ'ব যেতিয়া ল'ৱেষ্ট কেণ্ডেলৰ লেফ্ট ছাইডে থকা ভলিউম থকা কেণ্ডেলডালৰ ওপৰত প্ৰাইজে কেণ্ডেল ক্ল'জিং কৰিব। এইটো পইণ্টত এডাল ল'ৱেষ্ট কেণ্ডেল, তাৰ লেফ্ট ছাইডৰ এডাল ভলিউম থকা কেণ্ডেল, তাৰ ওপৰত যেতিয়া কেণ্ডেল ক্ল'জিং আহিছে এই ল'টো কনফাৰ্ম হৈ গ'ল মানে। যেনেকৈ এই হাইটোত এডাল হায়েষ্ট কেণ্ডেল, লেফ্ট চুইঙৰ ভলিউম থকা কেণ্ডেল এডাল ক্ল'জিং আহিছে, তাৰ তলত হাই কনফাৰ্ম হৈ গ'ল। আৰু ইয়াৰ পৰা ইয়ালৈকে কৰি দিলেই এইটো হৈ গ'ল আমাৰ ডিলিং ৰেঞ্জ। বুজি পালে? অ'কে, চ' এইখিনিয়ে আছিলে আজিলে। কাইলৈ আকৌ 6টা বজাত চবকে আকৌ লগ পাম। কিবা কুৱেশ্যন থাকিলে কাইলৈ সুধি ল'ব। চ' আজিলে গুড নাইট, টাটা, বাই বাই। এইখিনি আছিলে মাৰ্কেট নেৰেটিভ এণ্ড 3Bs। মই বস্তুখিনি অলৰেডিয়ে বহুত ভাষ্ট আৰু অলৰেডিয়ে বহুত ডাঙৰ ব্ৰড হয় মানে। চ' সেইকাৰণে মই যিমান পাৰোঁ বস্তুখিনি শ্বৰ্টকাটত যাতে আপোনালোকে বুজি পায়, আৰু যিমান পাৰোঁ মানে চিম্পলকৈ আপোনালোকক মই বুজাবলৈ বস্তুখিনি ট্ৰাই কৰিছোঁ। মই যিমান চিম্পলকৈ আপোনালোকক বুজাবলৈ ট্ৰাই কৰিছোঁ সিমান চিম্পলকৈ মই নিজেও বুজা নাছিলোঁ বা মোকো বুজোৱা নাছিলে মানে, ঠিক আছে? কিন্তু মই যিমানটো পাইছোঁ তাতকৈ মই বেছিয়ে আপোনালোকক দিবলৈ ট্ৰাই কৰিছোঁ। চ' ইয়াৰ পাছত যিখিনি হ'ব সেইখিনি আপোনালোকৰ 100% আপোনালোকৰ নিজৰ যদি কেলিবাৰ, নিজৰ যদি হাৰ্ডৱৰ্ক, নিজৰ যদি ডেডিকেশ্যন আছে প্ৰফেশ্যনটো লৈ, তেনেহ'লে পাৰিব, নহ'লে প্ৰেক্টিচ কৰিয়ে থাকিব লাগিব, ঠিক আছে? চ' আজিলৈ ক্লাছ ইমানেই আছিলে। নেক্সট ক্লাছ কাইলৈ আছে 6টা বজাত, আকৌ লগ পাম। তেতিয়াহ'লে টাটা, বাই বাই, গুড নাইট।